हेलो हेलो आइसे न ठीक আছে চকুটোৱে প্ৰব্লেম দি আছে হৈ গ'ল নমস্কাৰ আপোনালোক সকলোকে স্মাৰ্ট আইএছৰ অসমীয়া মাধ্যমৰ অন্য এটা ভিডিঅ'লৈ আদৰণি জনাইছোঁ আমি এইটো সময়ত পলিটি পঢ়ি আছোঁ সদায় ভাৰতীয় ৰাজনীতি পঢ়ি আছোঁ সো আমি এতিয়ালৈকে কি মানে সম্পূৰ্ণ কৰিলোঁ আমি প্ৰস্তাৱনা চালোঁ হয়নে প্ৰস্তাৱনাৰ পিছত ভাৰতৰ খণ্ড মানে কেন্দ্ৰ আৰু ভাৰতৰ ৰাজ্যসমূহৰ কথা চালোঁ তাৰপিছত নাগৰিকত্ব চালোঁ তাৰপিছত আমি মৌলিক অধিকাৰ চালোঁ মৌলিক কৰ্তব্য চালোঁ ৰাষ্ট্ৰীয় নিৰ্দেশনাত্মক নীতিসমূহ চালোঁ তাৰপিছত যোৱাকালি আমি কি চালোঁ ৰাষ্ট্ৰপতি আৰু উপৰাষ্ট্ৰপতি চালোঁ হয়নে ক্লাছবোৰ অকমান দীঘল হৈছে কিন্তু কি কৰিব বস্তুখিনি আপোনালোকৰ কাৰণে প্ৰয়োজনীয় ন আৰু একেবাৰে সৰু ক্লাছ কৰিলে আপোনালোকে কি বেছি পঢ়া নহ'ব ন আমাৰ টাৰ্গেট হৈছে আপোনালোকে যিমান পাৰে সিমান সোনকালে বেছিকৈ পঢ়িব লাগে কাৰণ প্ৰিলিমছ আহিলে আৰু প্ৰিলিমছৰ কাৰণে এটা ছাবজেক্ট নহয় বহুতকেইটা ছাবজেক্ট পঢ়িব আছে আৰু গোটেইবোৰ ছাবজেক্ট পঢ়িব হ'লে কি কৰিব লাগিব অলপ বেগাই পঢ়িব লাগিব অলপ বেছিকৈ পঢ়িব লাগিব হয়নে সেইখিনিত মানে আপোনালোকৰ পেচেঞ্চটো লাগিবই সিমানখিনি ধৈৰ্য লাগিবই যে আপোনালোকে কি অলপ সময় বেছিকৈ পঢ়িব পাৰে হয়নে সিমানখিনি ধৈৰ্য লাগিব সো আজি আমাৰ যিটো পঢ়িম আজি আমাৰ বিষয়টো হৈছে যে ৰাজ্যপাল আৰু প্ৰধানমন্ত্ৰী একচুৱেলি কি হয় যি কালি মই পঢ়ালোঁ ৰাষ্ট্ৰপতি আৰু উপৰাষ্ট্ৰপতি এতিয়া উপৰাষ্ট্ৰপতিৰ নিচিনা পদ এটা ধৰি লওক আমাৰ ৰাজ্যবিলাকত নাই উপৰাষ্ট্ৰপতি অকল ভাৰতৰ ক্ষেত্ৰতে আছে কিন্তু আমাৰ ৰাজ্যবিলাকত উপৰাষ্ট্ৰপতি বুলি কোনো পদ নাই উপৰাজ্যপাল বুলি কোনো পদ নাই ঠিক আছে কিন্তু আমাৰ ৰাষ্ট্ৰপতি যি পদটো আছে ভাৰত চৰকাৰৰ ক্ষেত্ৰত সেই ৰাষ্ট্ৰপতি পদটোৰ লগত কাৰ মিল আছে ৰাজ্যপাল পদটোৰ বহু ক্ষেত্ৰত মিল আছে কিছুমান ক্ষেত্ৰত অমিলো আছে ঠিক আছে আমি কিহৰ ক্ষেত্ৰত অমিল আছে বা কিহৰ ক্ষেত্ৰত মিল আছে সেইখিনি বস্তু চাই ল'ম তাৰপিছতে আমি চাম প্ৰধানমন্ত্ৰী মই একচুৱেলি ভাবিছিলোঁ যে ইয়াৰ লগতে মুখ্যমন্ত্ৰীটোও সংলগ্ন কৰি মই একচুৱেলি মুখ্যমন্ত্ৰীটো ধুনীয়াকৈ বনাই কৰি লিখি কৰি ল'লোঁ কিন্তু দেখিলোঁ যে মুখ্যমন্ত্ৰী সোমোৱাই দিয়াৰ লগে লগে আপোনালোকৰ ভিডিঅ'টো কমচে কম 2.5 ঘণ্টা 3 ঘণ্টা ওচৰা-ওচৰি হৈ যাবগৈ পাৰে আৰু তেতিয়াহ'লে বহুত দীঘল হৈ যাব পাৰে সেইটো কাৰণে মই ভাবিলোঁ যে মুখ্যমন্ত্ৰীটো আজিয়ে নুবুজাই বেলেগ এদিন বুজাম কাৰণ কিয় ৰাষ্ট্ৰপতিৰ লগত যেনেকৈ আপোনাৰ ৰাজ্যপালৰ মিল আছে ইফালে মুখ্যমন্ত্ৰীৰ লগত প্ৰধানমন্ত্ৰীৰ মিল আছে মানে যিবোৰ মিল থকা বস্তু ন সেইবোৰ পঢ়িলে আপোনাৰ সহজতে হয় আৰু বহুত বস্তু কি হয় দুবাৰ পঢ়ি দিয়া যায় বা ৰিপিট হৈ যায় ন সেইটো কাৰণে সোনকালে সেইখিনি শেষ হয় সো আমি যদি এতিয়া ৰাজ্যপালৰ কথা পঢ়োঁ আপোনালোকে তো জানেই যে প্ৰত্যেকখন ভাৰতবৰ্ষৰ কি হয় প্ৰত্যেকখন ৰাজ্যতে কি থাকে ৰাজ্যপাল থাকে হয়নে এতিয়া এই ৰাজ্যপাল যে থাকে ৰাজ্যপালজন মানে কি হয় ৰাজ্যপালজন যেনেকৈ আমাৰ ৰাষ্ট্ৰপতিজন কি হয় ৰাষ্ট্ৰপতিজন আমাৰ দেশৰ মুৰব্বী আৰু দেশৰ কি হয় গোটেই শাসন ব্যৱস্থা তেওঁৰ নামতে চলে হয়নে নহয় ঠিক তেনেকৈ আমাৰ যিবিলাক ৰাজ্য থাকে ৰাজ্যবিলাকতো আমাৰ ৰাজ্যখনৰ মুৰব্বী হৈছে ৰাজ্যপাল আৰু আমাৰ গোটেই ৰাজ্যখনৰ শাসন ব্যৱস্থা কাৰ আণ্ডাৰত চলে কাৰ নামত চলে ৰাজ্যপালৰ নামত চলে হয়নে নহয় এতিয়া চাওক কালি ক্লাছটো ভালকৈ কৰিছিল নে আপোনালোকে চাওক ক্লাছবোৰ মন দি কৰিব আৰু মই যিকেইখন পিপিটি তাত দি দিওঁ সেই পিপিটিকেইখিনি ভালকৈ পঢ়ি চাব আৰু মানে কি হয় যেতিয়া পঢ়াই যাওঁ তেতিয়াই যদি আপোনালোকে বস্তুবোৰ পঢ়ি যায় তেতিয়াহ'লে মনত ৰখাৰ কাৰণে সুবিধা হয় আৰু যদি পিছলৈ থৈ দিয়ে পিছত পেণ্ডিং হৈ যায় কামবোৰ বহুত বেছি ৰৈ যায় আৰু ৰৈ গ'লে আপোনালোকৰ প্ৰব্লেম হয় হয়নে তেতিয়া অধিক মাছত বগলী কণাৰ নিচিনা কি পঢ়িম কি নপঢ়িম এনেকুৱা হয় আৰু সেইটো কাৰণে আমি একচুৱেলি কি জানে চিভিল ছাৰ্ভিচ ইয়াৰ প্ৰিপেৰেশ্যনটো এনেকুৱা আমি কাছ আৰু শহাপহুৰ যিটো দৌৰ ইয়াত আমি শহাপহু হ'ব নালাগে আমি শহাপহু নহ'ব নালাগে যে এদিনত আমি বহুতখিনি পঢ়ি দিলোঁ কালি পৰহি কেইদিনমান আমি কি কৰিলোঁ ক'ৰবাত আপোনাৰ খানা খালোঁ বা কিবা কিবি কৰি আলহী আহিল কিবা আহিল এনেকৈ আমাৰ টাইম গ'ল আৰু বিশেষকৈ এতিয়া পিকনিকৰ বতৰ হয় নহয় তাৰপিছত আপোনাৰ পৰীক্ষা আগত বহুতখিনি মানে পৰ্ব আহি আছে ইফালে আপোনাৰ সৰস্বতী পূজা আহি আছে তাৰপিছত ভেলেণ্টাইন ডে আহি আছে এইবিলাকতে বহুত সময় নষ্ট হ'ব কিন্তু আমি কি কৰিব লাগিব আমি কাছৰ নিচিনাকৈ যাব লাগিব আমি খুব বেছি নহয় ডেইলি ধৰি লওক এটা টপিক বা দুটা টপিক বা ডেইলি অলপমানকৈ হ'লেও এটলিষ্ট পঢ়ি যাব লাগিব আৰু ডেইলি যদি পঢ়া অভ্যাসটো ৰাখে নহয় তেতিয়াহ'লে আপোনালোকৰ কাৰণেই ভাল হ'ব ঠিক আছে তো আজি আমি এইখিনি আলোচনা কৰিম এই আপোনাৰ কি আছিলে ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰী কালি আমি আলোচনা কৰিম আমি যিমানকেইদিন এইখিনিত পঢ়িলোঁ তাৰ পৰা কিছুমান কুৱেশ্যন ডিছকাছ কৰিম যে আপোনালোকে পৰীক্ষাত কুৱেশ্যন কেনেকৈ ছল্ভ কৰিব কাৰণ কিছুমান ষ্টুডেণ্টৰ এইটো এটা প্ৰব্লেম হয় তেওঁলোকে এইটো সমস্যাৰ সন্মুখীন হয় যে তেওঁলোকে পঢ়ে বহুত পঢ়ে
কিন্তু পৰীক্ষাত গৈ পেলাই শুদ্ধকৈ এনসাৰটো কৰিব নোৱাৰে যাৰ ফলত তেওঁলোকে বহুতখিনি ভুলকৈ কৰি থৈ আহে আৰু লাষ্টত গৈ পেলাই নিগেটিভত মাৰ্ক যায় মাইনাছত যায় তাৰ ফলত কি হয় তেওঁলোকে যদিও শুদ্ধ কৰি পেলাই কাট অফৰ ওপৰত গৈ আছিলে কিন্তু আপোনাৰ নিগেটিভৰ কাৰণে আকৌ কাট অফৰ তলত আহি পেলাই সেই বছৰ বাহিৰ হ'ব লগা হয় সেই বছৰ সিলেকশ্যন নাপায় মানে সেই বছৰ প্ৰিলিমছ পাছ নকৰে এনেকুৱা বিভিন্ন প্ৰব্লেম সমস্যা দেখা পাওঁ আৰু সেইটো কাৰণে আমি কাইলৈ কি কৰিম কালি সেশনটোত আমি এইকেইদিন যে পঢ়িলোঁ তাৰ ওপৰত কিছুমান কুৱেশ্যন কেনেকৈ APSCত তেনেকুৱা কুৱেশ্যন আহিলে কুৱেশ্যনসমূহ আমি মানে সমাধান কৰিম তাৰ অপশ্যনবোৰ শুদ্ধ বিকল্পসমূহ কেনেকৈ উলিয়াম সেইটোৰ ওপৰত আমি আলোচনা কৰিম আৰু সেইটোৰ ওপৰত আমি কৰি চাম ঠিক আছে লাইভ আমি কুৱেশ্যন এনচাৰ সলভ কৰি চাম সো এতিয়া কথা হৈছে আমি পঢ়িব লাগে আৰু কুৱেশ্যন এনচাৰ প্ৰেক্টিছ কৰিব লাগে পঢ়িব লাগে কুৱেশ্যন এনচাৰ প্ৰেক্টিছ কৰিব লাগে বাছ পঢ়ি থাকিলেই নহ'ব অকল বোলে পঢ়ি আছোঁ পৰীক্ষাত গৈ পেলাই কুৱেশ্যন এনচাৰ প্ৰেক্টিছ কৰিম না তেনেকৈ নহ'ব আকৌ অকল পঢ়ি থাকি অকল কুৱেশ্যন এনচাৰ প্ৰেক্টিছ কৰি থকাটো মানে মই সাজেষ্ট নকৰোঁ কাৰণ কনচেপ্টখিনিও লাগিব দুইটাই কৰিব লাগিব হয়নে সো ইয়াৰ পিছত আপোনালোকক মই আকৌ আমাৰ পেইড কোৰ্চত লগ পাম যে আমাৰ যি 27 তাৰিখৰ পৰা আমাৰ যি ক্লাছ আৰম্ভ হ'ব বা আমাৰ যি ধৰি লওক সোমবাৰৰ পৰাটো চলিয়ে থাকিব মোৰ ক্লাছটো চলিয়ে থাকিব কিন্তু যি আমাৰ ডেমো গৈ আছিলে সেই ডেমৰ মোৰ কাইলৈ হয়তো লাষ্ট ক্লাছ হ'ব আৰু তাৰপিছত আমাৰ সোমবাৰৰ পৰা পেইড কোৰ্চৰ আমাৰ যিখিনি এনৰোল হোৱা ষ্টুডেণ্টছ আছে যোনে যোনে আমাৰ কোৰ্চত অংশগ্ৰহণ কৰিছে কোৰ্চটো লৈছে তেওঁলোকৰ কাৰণে সোমবাৰৰ পৰা মোৰ ক্লাছটো যাব বাকী ইয়াৰ পিছৰখিনি কণ্টিনিউ হ'ব সো মই আপোনালোকক কওঁ যদি আপোনালোকে ক্লাছবোৰ চাই পেলাই কিবা বুজিছে বা ভাবিছে যে এনেকুৱা ক্লাছ আৰু পাই থাকিব বিচাৰে তেতিয়াহ'লে আমাৰ যি আমাৰ যি ক্ৰেছ কোৰ্চ আছে সেই ক্ৰেছ কোৰ্চ 27 ডিচেম্বৰৰ পৰা আৰম্ভ হ'ব কিন্তু এতিয়াতো চলিয়ে থাকিব সো আপোনালোকে ইচ্ছা কৰিলে এই নাম্বাৰটোত ফোন কৰি পেলাই আমাৰ এই ক্ৰেছ কোৰ্চটো ল'ব পাৰে আৰু যদি ক্ৰেছ কোৰ্চটো লয় যদি আমাৰ এই কোৰ্চত এনৰোল হয় তেতিয়াহ'লে আপোনালোকে কি পাই থাকিব মোক সদায় ৰেগুলাৰ লগ পাই থাকিব আৰু আমি এনেকৈ কি কৰিম পলিটি যিখিনি মই পঢ়াওঁ আপোনালোকক সেইখিনি শেষ কৰিম ঠিক আছে বাকী বেলেগ বেলেগ আহি আছে ছাৰহঁত এতিয়া হৈছে কি আমি পৰিচয়টোত অলপ চাব লাগিব যে মই অলৰেডি ক'লোঁ যে আমাৰ ৰাজ্যখনৰ যি কাৰ্যপালিকা আছে এক্সিকিউটিভ আছে তাৰ হেড হিচাপে কাক বুলি কোৱা হয় তাৰ মুৰব্বী হিচাপে আমাৰ ৰাজ্যপালক কোৱা হয় আৰু আমাৰ যি আমাৰ সংবিধানৰ ভাগবোৰ আছে বেলেগ বেলেগ ভাগ আছে নহয় হয় নাই 5 নম্বৰ ভাগটোত কি আছিলে আমি কি পাইছিলোঁ 5 নম্বৰ ভাগটোত আমাৰ কেন্দ্ৰীয় চৰকাৰৰ বিষয় আছিলে হয়নে 5 নম্বৰ ভাগটোত কিন্তু আমাৰ ষষ্ঠ যিটো ভাগ আছে 6 নম্বৰৰ ভাগটো ঠিক আছে আমাৰ কিমান 6 নম্বৰ হ'লে এইটো হ'ব ন এইটো 6 নম্বৰ ভাগটোত কি হৈছে ৰাজ্যসমূহৰ বিষয়ে আলোচনা কৰা গৈছে ঠিক আছে 6 নম্বৰ ভাগটোত ৰাজ্যসমূহৰ বিষয়ে আলোচনা কৰিছে আৰু ইয়াৰে 153 অনুচ্ছেদৰ পৰা 167 অনুচ্ছেদৰ ভিতৰত কি কৰা গৈছে ৰাজ্যৰ কাৰ্যপালিকাৰ কথা আলোচনা কৰা গৈছে কাৰ্যবাহী বা কাৰ্যপালিকা বুলি ক'ব পাৰি তেওঁলোক হৈছে এক্সিকিউটিভ যাক আমি এক্সিকিউটিভ বুলি কওঁ তেওঁলোকৰ বিষয়ে ইয়াত আলোচনা কৰা গৈছে মানে এতিয়া আমাৰ যেনেকৈ কি আছিলে যেনেকৈ আমাৰ ভাৰতৰ মানে ভাৰতবৰ্ষৰ ক্ষেত্ৰত আমি এইটো চাইছিলোঁ যে ভাৰতৰ কাৰ্যপালিকাত কোন পৰে ৰাষ্ট্ৰপতি পৰে উপৰাষ্ট্ৰপতি পৰে প্ৰধানমন্ত্ৰী পৰে ঠিক আছে তাৰপিছত আপোনাৰ কোন পৰে আমাৰ এটৰ্নি জেনেৰেল পৰে ঠিক আছে এনেকুৱাকৈ আছিল নহয় তাৰপিছত ইয়াতো কি আছে মন্ত্ৰী পৰিষদ পৰে কিন্তু ৰাজ্যৰ ক্ষেত্ৰত কাৰ্যপালিকাৰ ভিতৰত এক্সিকিউটিভৰ ভিতৰত কোন পৰে ৰাজ্যপাল পৰে মুখ্যমন্ত্ৰী পৰে মন্ত্ৰী পৰিষদ পৰে আৰু এডভোকেট জেনেৰেল মানে যেনেকৈ এটৰ্নি জেনেৰেল ভাৰত চৰকাৰৰ ক্ষেত্ৰত থাকে ৰাজ্যবিলাকৰ ক্ষেত্ৰত এডভোকেট জেনেৰেল থাকে ঠিক আছে আৰু মন্ত্ৰী পৰিষদ পৰিব ৰাজ্যপাল পৰিব মুখ্যমন্ত্ৰী পৰিব কাৰণ ইয়াত উপ ৰাজ্যপাল বুলি কোনো পদবী নাই হয়নে উপ ৰাজ্যপাল বুলি কোনো পদবী নাই এওঁলোক কি হৈছে বুলি কৈছিলোঁ এওঁলোক হৈছে ৰাজনৈতিক কাৰ্যবাহী ঠিক আছে বা ৰাজনৈতিক কাৰ্যকাৰী সদস্য কিন্তু যিসকল প্ৰশাসনিক কাৰ্যকৰী আছে তেওঁলোক হৈছে বিষয়াসকল যিসকল আপোনালোক হ'বলৈ গৈ আছে হয়নে এতিয়া ৰাজ্যপাল হৈছে ৰাজ্যখনৰ মুখ্য কাৰ্যবাহী মুৰব্বী মই অলৰেডি কৈছোঁৱেই যেনেকৈ আমাৰ কি হয় ৰাষ্ট্ৰপতি হৈছে আমাৰ ভাৰতবৰ্ষৰ কাৰ্যবাহী এক্সিকিউটিভ হেড ঠিক তেনেদৰে ৰাজ্যপালজন হৈছে আমাৰ ষ্টেট এখনৰ এক্সিকিউটিভ হেড মানে কাৰ্যবাহীৰ মুৰব্বী কিন্তু ৰাষ্ট্ৰপতি আৰু ৰাজ্যপালৰ ক্ষেত্ৰত এটা ডাঙৰ পাৰ্থক্য এইটোৱে যে আমাৰ ৰাষ্ট্ৰপতিজন কি হয় কালি আমি চালোঁ যে আমাৰ ৰাষ্ট্ৰপতিজন নিৰ্বাচন কৰা হয় কেনেকৈ নিৰ্বাচন কৰা হয় পৰোক্ষভাৱে নে প্ৰত্যক্ষভাৱে কেনেকৈ নিৰ্বাচন কৰা হয়
মনত নাই পাহৰা গ'ল কেনেকৈ পৰোক্ষভাৱে নিৰ্বাচন কৰা হয় কালি যে আমি চাইছিলোঁ হয়নে কোনে কোনে অংশগ্ৰহণ কৰে কোনে কোনে অংশগ্ৰহণ নকৰে সেই বস্তুবোৰ মনত ৰাখিব লাগিব তাৰ পৰা কুৱেশ্যন আহিব তাৰ পৰা প্ৰশ্ন আহিব এতিয়া কৈছে যে আমাৰ যিজন ধৰি লওক ৰাষ্ট্ৰপতি আছিল ৰাষ্ট্ৰপতিজনক কি কৰা হয় পৰোক্ষভাৱে নিৰ্বাচন কৰা হয় কিন্তু আমাৰ যি ৰাজ্যপাল কেইজন আছে ৰাজ্যপালবিলাকক কি কৰা নহয় নিৰ্বাচন কৰা নহয় ৰাজ্যপালবিলাকক এপইণ্টমেণ্ট কৰা হয় ঠিক আছে এপইণ্টমেণ্ট দিয়া হয় কোনে দিয়ে মনোনীত কৰে কোনে কৰে আমাৰ ৰাষ্ট্ৰপতিয়ে কৰে হয়নে তেওঁলোকক কি কৰে ৰাষ্ট্ৰপতিয়ে এপইণ্টমেণ্ট কৰে আৰু তেওঁলোকে আমাৰ ভাৰত চৰকাৰৰ এজেণ্ট হিচাপে কি কৰে কাম কৰে আমাৰ ৰাজ্যবিলাকত ভাৰত চৰকাৰৰ এজেণ্ট হিচাপেও তেওঁলোকে কাম কৰে তেওঁলোকক সাধাৰণতে কি কৰা হয় এপইণ্ট কৰা হয় কিন্তু তেওঁলোকক নিৰ্বাচন কৰা নহয় মনত থাকিব কিন্তু আৰম্ভণিতে আপোনাৰ এনেকুৱা ব্যৱস্থা আছিল যে আমাৰ প্ৰত্যেকখন ৰাজ্যত কি আছিলে প্ৰত্যেকখন ৰাজ্যৰ কাৰণে মানে আপোনাৰ ৰাজ্যপাল একোজনকৈ ৰাজ্যপাল আছিল কিন্তু আপোনাৰ কি আছিল 1956 চনত কি আহিছিলে সপ্তম সংশোধনী আহিছিলে আৰু ষ্টেট ৰিঅৰ্গেনাইজেশ্যন এক্ট আহিছিলে মানে কি আছিলে ৰাজ্য পুনৰ্গঠন আইন আৰু ৰাজ্য পুনৰ্গঠন আইন বা আমাৰ সপ্তম যি সংশোধনী আছিল 1956 চনৰ তাৰ ভিতৰত কি কৰা গৈছিল যে একেজন ৰাজ্যপালেই দুখন বা ততোধিক বা এখন বা ততোধিক ৰাজ্যৰ ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰিব পাৰিব ঠিক আছে ধৰি লওক কথাটো কৈছোঁ আমাৰ অসমৰ যিজন ৰাজ্যপাল তেওঁ একে সময়তে অসমৰো ৰাজ্যপাল হৈ থাকিব পাৰে মেঘালয়ৰো ৰাজ্যপাল হৈ থাকিব পাৰে কিন্তু আগতে কি আছিল অসমৰ কাৰণে এজন পৃথক ৰাজ্যপাল মেঘালয়ৰ কাৰণে পৃথক ৰাজ্যপাল কিন্তু 1956 চনৰ পৰা এইটো কৰিলে যে একেজন ৰাজ্যপালেই দুখন ৰাজ্যৰ ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰিব পাৰে ঠিক আছে বুজি পাইছে প্ৰেচিডেণ্টৰ লগত একেই থাকে ন হয়নে নহয় এতিয়া চাওক মই এইমাত্ৰ কৈ আহিলোঁ ৰাজ্যপালৰ নিযুক্তি যদি চাব যাওঁ তেতিয়াহ'লে মই মাত্ৰ ক'লোঁ যে আমাৰ ভাৰতৰ ৰাষ্ট্ৰপতিজন কি হয় পৰোক্ষভাৱে নিৰ্বাচন কৰা হয় তাত কোনে কোনে পাৰ্টিচিপেট কৰে মনত পৰা নাই কোনে কোনে অংশগ্ৰহণ কৰে যে আমাৰ যি সংসদ আছে সংসদৰ দুইটা হাউচ আপাৰ হাউচ আৰু লোৱাৰ হাউচ মানে আমাৰ লোকসভা আৰু ৰাজ্যসভাৰ যি নিৰ্বাচিত সদস্য আছে তেওঁলোকে ইয়াত অংশগ্ৰহণ কৰে তাৰপিছত আমাৰ যি বিধানসভাবিলাক আছে বিধান পৰিষদে অংশগ্ৰহণ নকৰে বিধানসভাৰ যিবিলাক নিৰ্বাচিত সদস্য আছে তেওঁলোকে অংশগ্ৰহণ কৰে আৰু তাৰপিছত আছে আমাৰ যিবিলাক কেন্দ্ৰীয় শাসিত অঞ্চলৰ বিধানসভা আছে যেনেকৈ পণ্ডিচেৰীত আছে দিল্লীত আছে জম্মু কাশ্মীৰত আছে তেনেকুৱা যিখিনি কেন্দ্ৰীয় শাসিত অঞ্চলত বিধানসভা আছে সেই বিধানসভাৰ যিখিনি নিৰ্বাচিত সদস্য তেওঁলোকেও অংশগ্ৰহণ কৰে মনত পৰিছে নে নাই পৰা মনত পৰিছে নে নাই পৰা এনেকৈ ৰিভাইজ দি পঢ়িব লাগিব আমি যেতিয়া ক্লাছটো কৰোঁ ক্লাছটো কৰিলে অকল আজি বস্তুখিনি শিকিলে নহয় যোৱাকালি পঢ়াখিনিও আমি কি কৰিব লাগিব মনত আনিব লাগিব ৰিভাইজ দিব লাগিব তেতিয়াহে হ'ব নহ'লে কেছে হোগা নহ'লে কেছে হোগা এতিয়া চাওক নহ'লে নহ'ব ন হয়নে নহ'লেতো নহ'ব তেনেকৈ পঢ়িব লাগিব আমি ৰিভাইজ দি এতিয়া মই কি ক'লোঁ যে আমাৰ ৰাজ্যৰ ৰাজ্যপালজন কি নহয় ৰাজ্যৰ ৰাজ্যপালজন নিৰ্বাচিত নহয় তেখেতক কি কৰা হয় এপইণ্ট কৰা হয় কোনে নিযুক্তি দিয়ে ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে ঠিক আছে ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে হয়নে আৰু আমাৰ ৰাষ্ট্ৰপতিৰ ক্ষেত্ৰত নিৰ্বাচনী মণ্ডল গঠন কৰা হৈছিলে হয়নে নহয় কিন্তু ৰাজ্যপালৰ ক্ষেত্ৰত কোনো ধৰণৰ নিৰ্বাচিত মণ্ডল মানে ইলেক্টৰেল কলেজ ঠিক আছে ইলেক্টৰেল কলেজ কোনো গঠন কৰা নাযায় কি কৰা যায় আমাৰ ৰাজ্যপালজনক নিযুক্তি দিয়ে কোনে দিয়ে ৰাষ্ট্ৰপতিয়ে দিয়ে হৈছে বুজি পালে সো ক'ৰ পৰা ক'লৈ আছে ক'ৰ পৰা ক'লৈ আছে বুলি ক'লোঁ 153ৰ পৰা আছে হয়নে তাৰপিছত আমি চাম যে ৰাজ্যপালজনকনো নিযুক্তি কিয় দিয়ে ৰাজ্যপালজনক নিৰ্বাচিত কিয় নহয় একচুৱেলি কি হ'ল যে আমাৰ যিখন ড্ৰাফ্ট কনষ্টিটিউশ্যন আছিল যিখন খচৰাখন বনাইছিলে খচৰা সংবিধানখন সেই সংবিধানত কিন্তু তেওঁলোকে ৰাজ্যপালক নিযুক্তি দিয়াৰ ব্যৱস্থাই ৰাখিছিলে কিন্তু পিছত তেওঁলোকে কি কৰিলে ৰাজ্যপালক নিযুক্তি দিয়াৰ ব্যৱস্থাটো সলনি কৰি ৰাজ্যপালজনক কি কৰা কৰিলে ৰাজ্যপালজনক
খচৰা সংবিধানত কি কৰিছিলে ৰাজ্যপালজনক নিৰ্বাচন কৰাৰ সুবিধা ৰাখিছিল কিন্তু পিছত তেওঁলোকে কি কৰিলে ৰাজ্যপালজনক নিৰ্বাচন কৰা নহয় নিযুক্তি দিয়া প্ৰক্ৰিয়াটোহে গ্ৰহণ কৰিলে সাধাৰণতে যি আমাৰ আমেৰিকান কনষ্টিটিউচন আছে আমেৰিকাৰ সংবিধান আছে আমেৰিকান সংবিধানৰ মতেদি তাৰ যিবিলাক ৰাজ্যপাল আছে গভৰ্ণৰ বিলাকক নিৰ্বাচন কৰা হয় ঠিক আছে কিন্তু আমাৰ যিখন কানাডাৰ যিখন সংবিধান আছে কানাডাৰ সংবিধানৰ মতেদি ৰাজ্যপাল বিলাকক নিৰ্বাচন কৰা নহয় নিযুক্তি দিয়া হয় আৰু আমাৰ সংবিধান প্ৰণেতাসকলেও কি কৰিলে কানাডাৰ যিটো মডেল আছে কানাডাৰ যিটো আৰ্হি আছে সেই আৰ্হিটো গ্ৰহণ কৰি পেলাই আমাৰ ৰাজ্যপালসকলক কি কৰিলে নিযুক্তি দিয়াৰ ব্যৱস্থাটো কৰিলে হৈছে আৰু ইয়াৰ পিছৰত মানে তেওঁলোকে যিবিলাক যুক্তি দিলে যে কিয়নো ৰাজ্যপালজনক আমি নিৰ্বাচন নকৰি নিযুক্তি দিয়াৰ ব্যৱস্থাটো কৰিলোঁ তাৰ কিছুমান তেওঁলোকে যুক্তি দিলে যুক্তিবোৰ এনেকুৱা ধৰণৰ যে আমাৰ কি হয় আমাৰ ৰাজ্যপালজন ইয়াত এটা মানে আমি পিছত যেতিয়া পঢ়িম অৰ্হতা তেতিয়া গম পাম যে ৰাজ্যপালজন কেনেকুৱা হ'ব লাগিব যে ৰাজ্যপালজন সেই ৰাজ্যৰ বাহিৰৰ মানুহ হ'ব লাগিব সেই ৰাজ্যৰ ভিতৰৰ মানুহ হ'ব নোৱাৰে আৰু ৰাজ্যপালজন কেনেকুৱা হ'ব লাগিব নিৰপেক্ষ কোনো ধৰণৰ পলিটিকেল বায়াসনেছ নাই মানে তেওঁ ধৰি লওক কোনোবা এটা পলিটিকেল বা ৰাজনৈতিক পাৰ্টিৰ কি হ'ব নোৱাৰিব পাৰ্টিৰ পৰা আহি পেলাই তেওঁ নিৰ্বাচিত হ'ব নোৱাৰিব তেওঁ সেই পোষ্টটো ৰাজ্যপালৰ যিটো পোষ্ট আছে বা পদবী আছে সেইটোক যাতে নিৰপেক্ষ ৰাখিব পাৰি তাৰ কাৰণে কি কৰা গৈছে এই ব্যৱস্থাটো লোৱা গৈছে নিযুক্তি দিয়াৰ ব্যৱস্থাটো লোৱা গৈছে তাৰোপৰি আপুনি নিজে ভাবি চাওক মুখ্যমন্ত্ৰীজনো মানে নিৰ্বাচিত হ'ব ৰাজ্যপালজনো নিৰ্বাচিত হ'ব তেনেস্থলত মুখ্যমন্ত্ৰী আৰু ৰাজ্যপালৰ মাজত কি সঘনাই সংঘাত হৈ থাকিব এতিয়া ভাবি চাওক দিল্লীৰ কথা উদাহৰণ দিছো দিল্লীৰ যি লেফটেনেণ্ট গভৰ্ণৰ আছে ঠিক আছে দিল্লী এখন কেন্দ্ৰীয় শাসিত অঞ্চল হোৱাৰ কাৰণে তাত কি লেফটেনেণ্ট গভৰ্ণৰ আছে কিন্তু দিল্লীতটো লেজিসলেটিভ কাউন্সিল আছে বিধানসভা আছে তাত মুখ্যমন্ত্ৰী আছে অৰবিন্দ কেজৰিৱাল যেতিয়া মুখ্যমন্ত্ৰী আছিলে এতিয়াতো আৰটিসি আছে না কিন্তু যেতিয়া আগতে অৰবিন্দ কেজৰিৱাল আছিলে তেতিয়া কি আছে অৰবিন্দ কেজৰিৱাল আৰু আমাৰ লেফটেনেণ্ট গভৰ্ণৰৰ মাজত খুব সংঘাত হৈ থাকে ঠিক আছে চাওক তেনেকুৱা এখন সৰু স্থানতে আপোনাৰ কি হৈ আছে লেফটেনেণ্ট গভৰ্ণৰ তেওঁটো ৰাজ্যপালো নহয় তেনেস্থলতে তেওঁ লগতে কি হৈছে সংঘাত আছে আৰু তেওঁ এপইণ্ট নিযুক্তি দিয়া কোনো ধৰণৰ নিৰ্বাচিতও নহয় যদি নিৰ্বাচিত হোৱা হলে বোলে আপোনাৰ এনেকুৱা হ'লতেন ৰাজ্যপালজন বেলেগ এটা পলিটিকেল পাৰ্টিৰ পৰা আহিছে আৰু মুখ্যমন্ত্ৰীজন বেলেগ এটা পলিটিকেল পাৰ্টিৰ পৰা আহিছে তেওঁলোকৰ মাজত কি সঘনাই সংঘাত হ'লতেন এই সংঘাতবিলাক যাতে ভৱিষ্যতে নহয় তাৰ কাৰণে এই ব্যৱস্থাটো লোৱা হ'ল যে আমি ৰাজ্যপালজন কি কৰিম নিৰ্বাচিত নহয় নিযুক্তিহে দিম ইয়াত চাওক প্ৰত্যক্ষ নিৰ্বাচনৰ পদ্ধতিৰে ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীৰ মাজত সৰি এইটো মই কৰি দিব পাহৰি যাওঁ ন পেনটো ল'বলৈ পাহৰি যোৱাৰ কাৰণে এনেকৈ গুচি যায় কি কৈছে প্ৰত্যক্ষ নিৰ্বাচন পদ্ধতিৰে মুখ্যমন্ত্ৰী আৰু ৰাজ্যপালৰ মাজত সংঘাতৰ সৃষ্টি কৰিব পাৰে মই যেটো কলো সংঘাতৰ সৃষ্টি কৰিব তাৰ পিছত 2 নম্বৰ কথাটো হ'ল যে যিজন ৰাজ্যপাল এতিয়া মই যেতিয়া আমাৰ ৰাষ্ট্ৰপতি পঢ়িছিলো তেতিয়া এটা কথা কৈছিলো আমাৰ ৰাষ্ট্ৰপতিজন যদিও ভাৰতৰ কাৰ্যপালিকাৰ মুৰব্বী কিন্তু তেওঁ নামতহে মুৰব্বী তেওঁ কোনো মানে তেনেকুৱা বিশেষ ক্ষমতা নাই তেওঁৰ নামত কামবোৰ কোনে কৰে প্ৰধানমন্ত্ৰী আৰু মন্ত্ৰী পৰিষদে কৰে প্ৰকৃত কাৰ্যপালিকা বুলি ক'লে প্ৰধানমন্ত্ৰী আৰু মন্ত্ৰী পৰিষদ পৰিব ৰাষ্ট্ৰপতিটো নামতহে আছে ঠিক আছে জাস্ট নামত আছে এতিয়া কোন হ'ব আমাৰ ৰাজ্যবিলাকৰ যদি কথা কওঁ ৰাজ্যবিলাকৰ ক্ষেত্ৰত ৰাজ্যপাল কি হ'ব জাস্ট নামতহে তেখেত কি হয় আমাৰ ৰাজ্যৰ কাৰ্যপালিকাৰ মুৰব্বী তেওঁ প্ৰকৃত কাৰ্যপালিকা নহয় প্ৰকৃত কাৰ্যপালিকাৰ শক্তি ক্ষমতা কাৰ ওচৰত আছে মুখ্যমন্ত্ৰী আৰু মন্ত্ৰী পৰিষদৰ ওচৰত আছে হনে আৰু হেতু কাৰণে কি হৈছে যেহেতু মুখ্যমন্ত্ৰী আৰু মন্ত্ৰী পৰিষদৰ ওচৰত আছে সো আমাক কি নালাগে যিজন ৰাজ্যপাল হ'ব সেই ৰাজ্যপালজনক আমি নিৰ্বাচন কৰিব নালাগে হল হেতু কাৰণেও তেওঁলোকে নিৰ্বাচন নকৰিলে 3 নম্বৰত লিখিছে যে ৰাজ্যপাল নিৰ্বাচন সম্পূৰ্ণভাৱে ব্যক্তিগত বিষয়ৰ ওপৰত আধাৰিত হ'ব সেয়েহে এনে বৃহৎ সংখ্যক ভোটাৰক জড়িত কৰাটো স্বাৰ্থত নহয় মানে কি হয় যিকোনো নিৰ্বাচন এটা পাতিব গ'লে বহুত টকা খৰচ হয় যেহেতু ৰাজ্যপালজনক কোনো ধৰণৰ মানে তেখেতটো কি নহয় আপোনাৰ প্ৰকৃত কাৰ্যপালিকা নহয় তেখেত প্ৰকৃত কাৰ্যপালিকা যেতিয়া নহয় তেওঁৰ ইলেকশ্যন কৰাৰ নামতনো ইমান গাল টকা কিয় খৰচ কৰা যায় তাৰ পিছত আছে
যদি নিৰ্বাচিত হ'লহেঁতেন তেতিয়াহ'লে ৰাজ্যপালজন কি হ'ল এটা দলৰ সদস্য হ'লহেঁতেন আৰু মই কোৱাৰ দৰে যদি ৰাজ্যপালজন এটা দলৰ আৰু মুখ্যমন্ত্ৰীজন এটা দলৰ হ'লহেঁতেন তেতিয়াহ'লে কি হ'ল বহুত সংঘাত আহিলহেঁতেন কি হ'লহেঁতেন বহুত সংঘাত আহিলহেঁতেন আৰু সংঘাত আহিলে মানে আমাৰ ৰাজ্যখন জানো সুস্থিৰভাৱে চলিব পাৰিব নোৱাৰিব ন আৰু সেইটো কাৰণে কি কৰিছিল আমাৰ ৰাজ্যপালজনক নিৰ্বাচিত নহয় নিযুক্তি দিয়াৰ ব্যৱস্থাটো গ্ৰহণ কৰিছিল বুজি পালে এনি ডাউট কিবা খুকুজা আছে এতিয়া চাম যে কাৰ্যালয়ৰ চৰ্তসমূহ ৰাজ্যপালৰ কাৰ্যালয়ৰ চৰ্তসমূহ ঠিক আছে এতিয়া আমাৰ অনুচ্ছেদ 155ত কি লিখা কৰা আছে যে আমাৰ ৰাজ্যপালজনৰ কি কি অৰ্হতা লাগিব সেইটো লিখা আছে অনুচ্ছেদ 155ত ঠিক আছে 153ৰ পৰা আৰম্ভ হৈছে কাৰ্যকৰী 167 লে হয়নে তাৰে 155ত কি আছে তেওঁৰ কি কি মানে অৰ্হতা লাগিব সেইখিনি লিখা আছে এতিয়া অৰ্হতা বুলিবলে আমাৰ সংবিধানত লিখা মতেদি তেখেত কি হ'ব লাগিব ৰাজ্যপালজন 1 নম্বৰতে ভাৰতৰ নাগৰিক হ'ব লাগিব 2 নম্বৰতে তেওঁৰ বয়স 35 বছৰৰ ওপৰত হ'ব লাগিব আৰু পিছত এইটো এটা ব্যৱস্থা কৰা হ'ল যে ৰাজ্যপালজন সদায় কি হ'ব লাগিব সেই ৰাজ্যখনৰ বাহিৰৰ হ'ব লাগিব সেই ৰাজ্যখনৰ ভিতৰৰ হ'ব নোৱাৰে ভিতৰৰ হলে মানে কি জানেনে যি আমাৰ সেক্সেছনিষ্ট মুভমেন্ট বুলি কয় সেক্সেছনিষ্ট মুভমেন্ট মানে হৈছে যে পৃথক হবৰ কাৰণে যি আন্দোলন কৰি থাকে ধৰি লওক আমাৰ স্বাধীন হবৰ কাৰণে আন্দোলন যেনেকৈ অসমৰ আলফাই কৰিছিলে এটা সময়ত ঠিক আছে বা বেলেগ বেলেগ যিবিলাক আমাৰ উগ্ৰপন্থী সংগঠন আছে অসমত সেই সংগঠনবিলাকে কি কৰিছিলে যেনেকৈ আমাৰ নাগালেণ্ডেও বিচাৰি আছে ছেপাৰেট ভাৰতৰ পৰা আঁতৰি পেলাই ছেপাৰেট এখন নাগালিম গঠন কৰা তেনেকুৱা ধৰণৰ আন্দোলনবিলাক বেছিকৈ হ'লহেঁতেন যদি আমি ভাৰতৰ ৰাষ্ট্ৰপতি বা ৰাজ্যৰ ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰী দুইজনে সেই একেখন ৰাজ্যৰ বা নিৰ্বাচিত কৰা বা সেই একেখন ৰাজ্যৰ হ'লহেঁতেন হয়নে আৰু সেইটো কাৰণে চৰ্তসমূহ কি ক'লে তেওঁ প্ৰথম ভাৰতৰ নাগৰিক হ'ব লাগিব 2 নম্বৰতে তেওঁ কি হ'ব নালাগিব তেওঁ কি হ'ব লাগিব 35 বছৰ ওপৰত হ'ব লাগিব আৰু তেওঁ সেইখন ৰাজ্যৰ হ'ব নালাগিব আৰু ইয়াতো এটা কথা চাওক যেনেকৈ আমি ৰাষ্ট্ৰপতিৰ ক্ষেত্ৰত চাইছিলোঁ জাষ্ট কৈছে যে ভাৰতৰ নাগৰিক হ'ব লাগিব কিন্তু তেওঁ বাৰ্থ হ'ব বংশানুক্ৰমিক হ'ব নে জন্মসূত্ৰে হ'ব বা তেওঁ আপোনাৰ পঞ্জীয়ন কৰি পেলাই হ'ব বা প্ৰাকৃতিকীকৰণৰ থ্ৰুদি হ'ব বা কোনোবা অংশ মানে ভূখণ্ড এটা ভাৰতৰ ভিতৰত সোমাই যোৱাৰ ফলত থ্ৰুদি হ'ব সেইটো লিখা নাই ঠিক আছে জাষ্ট তেওঁ কি হ'ব লাগিব ভাৰতৰ নাগৰিক হ'ব লাগিব ঠিক আছে আৰু তেওঁ কোনো সদন বা ৰাজ্যিক বিধানমণ্ডলৰ সদস্য হ'ব নোৱাৰিব ঠিক আছে তেওঁ কি হ'ব নোৱাৰিব আমাৰ যি বিধানসভা বা বিধান পৰিষদ আছে তাৰ সদস্য হ'ব নোৱাৰিব বা তেওঁ কোনো লাভজনক যোৱাকালি যে আমি পঢ়িছিলোঁ লাভজনক পদত কি থাকিব অধিষ্ঠিত বা লাভজনক পদত থাকিব নোৱাৰিব ঠিক আছে তাৰোপৰি ৰাজ্যপালৰ বহুতকেইটা কি আছে সুবিধা আৰু প্ৰতিৰোধৰ অধিকাৰো আছে ঠিক আছে প্ৰতিৰোধ আৰু সুবিধাৰ অধিকাৰ যিখিনি আছে সেইখিনি মানে কি হয় যে আমাৰ ৰাজ্যপালজন যেতিয়া ৰাজ্যপাল হৈ আছে তেতিয়া তেওঁৰ বিৰুদ্ধে কোনো ধৰণৰ কেছটো দুটা থাকে এটা সিভিল কেছ থাকে এটা ক্ৰিমিনেল কেছ থাকে সিভিল কেছবিলাক ধৰি লওক আমাৰ যিবিলাক বিয়া বাৰু ডাইভোৰ্চ তালাক মাটি বাৰী এইবিলাক সংকট পৰি যায় আৰু ক্ৰিমিনেল কেছবিলাক ক্ৰিমিনেল ক্ৰাইমবিলাক পৰে এতিয়া ইয়াত কৈছে যে আমাৰ ৰাজ্যপালজন যেতিয়া ৰাজ্যপাল হৈ থাকিব তেতিয়া তেওঁক না এৰেষ্ট কৰিব পাৰিব না তেওঁক মানে ইম্প্ৰিজন বা জেলত থ'ব পাৰিব একো কৰিব নোৱাৰে তেওঁৰ বিৰুদ্ধে কি কৰিব নোৱাৰিব কোনো ধৰণৰ ক্ৰিমিনেল কেছ মানে কোনো ধৰণৰ ক্ৰিমিনেলটো দোষী বুলি কয় না দোষী নহয় ক্ৰিমিনেলটো কি বুলি কয় ক্ৰিমিনেল শব্দটো পাহৰি থাকিল নহয় ক্ৰিমিনেলটো অসমীয়াত কি বুলি কয় ক'বচোন ক্ৰিমিনেলটো অসমীয়াত কি বুলি কয় মুঠতে বুজি লওক যে মোক ক'বচোন কমেণ্টত ক্ৰিমিনেলটো কি বুলি কয় মই পাহৰি থাকিলোঁ পিছত মনত পৰিব আকৌ কালি নিচিনা পিছত মনত পৰিবগৈ এতিয়া মনত পৰা নাই ঠিক আছে এতিয়া ক্ৰিমিনেলটো কি বুলি কয় ক্ৰিমিনেল কেছত তেখেতক কি কৰিব নোৱাৰিব না এৰেষ্ট কৰিব পাৰিব না তেওঁক জেলত থ'ব পাৰিব মানে তেওঁৰ বিৰুদ্ধে কোনো ধৰণৰ ক্ৰিমিনেল কেছ আনিব নোৱাৰিব যেতিয়া তেওঁ কাৰ্যকালত থাকে ঠিক আছে আৰু কি হয় তেওঁ যদি ক্ৰিমিনেল কেছটো তেওঁ যিটো ক্ৰাইম কৰিছে দুখ কৰিছে সেইটো যদি আপোনাৰ নিজৰ পাৰ্চনেল লাইফতো তেওঁৰ পাৰ্চনেল লাইফ যিটো তেওঁৰ ব্যক্তিগত জীৱন আছে ব্যক্তিগত জীৱনতো যদি ক্ৰাইম কৰিছে তাত তেতিয়াও তেওঁ কি কৰিব নোৱাৰিব প্ৰিজন দিব মানে জেলত থ'ব নোৱাৰিব বা এৰেষ্ট কৰিব নোৱাৰিব কিন্তু
তেওঁ যদি তেওঁৰ কাৰ্যকালৰ পিৰিয়ডতো কিবা যদি সিভিল কেছ হয়, সিভিল কেছ হলে হেতু মানে কি হেতু আৰম্ভ কৰিব পাৰিব। সিভিল কেছৰ যেটো প্ৰসিডিং হয়, প্ৰসিডিংটো আৰম্ভ কৰিব পাৰিব, কিন্তু তাৰ আগতে কি দিব লাগিব, 2 মাহৰ এখন জাননী দিব লাগিব। 2 মাহৰ এখন জাননী দি পেলাই তেওঁ যদি তেওঁৰ ব্যক্তিগত জীৱনৰ লগত ৰিলেটেড বা ব্যক্তিগত জীৱনৰ লগত সম্পৰ্ক থকা কিবা যদি সিভিল কেছ থাকে, তেতিয়াহে তেওঁ কি কৰিব পাৰিব, সেই কেছটো আৰম্ভ কৰিব পাৰিব। কিন্তু তেওঁ দেৱানী আৰু ফৌজদাৰী নেকি, সিভিলটোক দেৱানী বুলি কয় আৰু ফৌজদাৰীটো হৈছে আপোনাৰ ক্ৰিমিনেল কেছ নেকি। তেওঁৰ কাৰ্যকাল সময়ছোৱাত তেওঁৰ বিৰুদ্ধে দেৱানী কাৰ্যকাল আৰম্ভ কৰিব পাৰি। ঠিক আছে, দেৱানী মানে হৈছে তেওঁ সিভিল কেছ আৰু ফৌজদাৰী মানে হৈছে আপোনাৰ ক্ৰিমিনেল কেছ। আই থিংক চ'। ঠিক আছে, মোক প্লিজ কমেণ্টত জনাব যে সঁচাকৈ ক্ৰিমিনেল কেছটোক ফৌজদাৰী কেছ বুলি কয় নেকি না। কিছুমান অসমীয়া টাৰ্ম মানে অকণ ক্ৰিটিকেল হৈ যায় ন, মাথাৰ পৰা গুচি যায়, পাহৰি যোৱা যায়, পাহৰি যোৱাই যায় আৰু চবৰে হয় এইটো। কেতিয়াবাতো এনেকুৱা হয় যে মেইনছত এনচাৰ লিখি আছে, শব্দটো মনত নহা হ'ল, কি হ'ব শব্দটো, এটা শব্দত আপুনি অলপ সময় ৰৈ থাকিব লগা হয়, তাৰপিছত মনত আহিব, তাৰপিছত আপুনি লিখিব লগা হয়। এনেকুৱা হয়, এইবিলাক সাধাৰণ কথা মানে এজ এ হিউমেন মানুহ হিচাপে এইবিলাক চবৰে হয়। ঠিক আছে, এতিয়া কি ক'লোঁ, তেওঁৰ বিৰুদ্ধে দেৱানী কেছ মানে সিভিল কেছ আৰম্ভ কৰিব পাৰিব, কিন্তু 2 মাহৰ নোটিছ এখন জাননী এখন দিব লাগিব, হয়নে। এইটো হৈছে ৰাষ্ট্ৰপতিৰ ইমিউনিটি, মানে ৰাজ্যপালৰ ইমিউনিটি, ৰাজ্যপালৰ। ঠিক আছে, তেওঁ মানে কি কৰিব, প্ৰতিৰোধৰ অধিকাৰ, ইমিউনিটিটো প্ৰতিৰোধৰ অধিকাৰ বুলি কয়, প্ৰতিৰোধৰ অধিকাৰ আছে। হ'ব, বুজি পাইছে। তাৰপিছত ৰাষ্ট্ৰপতিৰ অৰ্হতা, এতিয়া ৰাষ্ট্ৰপতিৰ ইয়াত অৰ্হতা আৰু কাৰ্যকালো পৰিব, আমি কাৰ্যকালৰ পক্ষেও পঢ়িম। অৰ্হতা কিমানত ক'লোঁ, অনুচ্ছেদ 155 আছে। ঠিক আছে, এইটো আমি কি বুলি ক'লোঁ, তেওঁ ভাৰতৰ নাগৰিক হ'ব লাগিব, 35 বছৰৰ ওপৰত হ'ব লাগিব, হয়নে। আৰু তেওঁৰ কাৰ্যকাল কিমান, সাধাৰণতে ৰাজ্যপালজনৰ কাৰ্যকাল 5 বছৰ, কিন্তু তেওঁ 5 বছৰ থাকিব নে নাথাকে সেইটো ৰাষ্ট্ৰপতিজনৰ সন্তুষ্টিৰ ওপৰত নিৰ্ভৰ কৰে। ৰাষ্ট্ৰপতিজনে কি কৰে, কেতিয়াবা মন গ'লে ৰাজ্যপালজনক হয়তো অপসাৰণ কৰিব পাৰে, নহ'লে তেখেতক বেলেগ ৰাজ্যলৈ ট্ৰেন্সফাৰ দি দিব পাৰে, হয়নে। আৰু যদিহে ৰাজ্যপালজনে পদত্যাগ কৰিব বিচাৰে, তেতিয়া তেওঁ ৰাষ্ট্ৰপতিলৈ পদত্যাগ পত্ৰ পঠিয়াব লাগিব। আৰু যেতিয়া ৰাজ্যপালজন প্ৰথম আহি পেলাই ৰাজ্যপাল হিচাপে নিযুক্তি লাভ কৰে, তেতিয়া তেওঁতো শপত পাঠ কৰায়। এতিয়া ধৰি লওক আমাৰ ৰাষ্ট্ৰপতিয়ে যেতিয়া ৰাষ্ট্ৰপতি হিচাপে নিযুক্তি লাভ কৰে, নিৰ্বাচিত হৈ নিযুক্তি লাভ কৰে, তেতিয়া ৰাষ্ট্ৰপতিক কোনে শপত পাঠ কৰায়, আমাৰ ভাৰতৰ মুখ্য ন্যায়াধীশে কৰায়। ৰাজ্যপালক কোনে কৰে, সেই ৰাজ্যখনৰ যিটো হাইকোৰ্ট আছে, উচ্চ ন্যায়ালয় আছে, উচ্চ ন্যায়ালয়ৰ যিজন মুখ্য ন্যায়াধীশ বা তেওঁৰ স্থানত যদি কোনোবা সেই উচ্চ ন্যায়ালয়ৰ যিজন জ্যেষ্ঠ ন্যায়াধীশ আছে, তেওঁ কি কৰে, ৰাজ্যপালক শপত পাঠ কৰায়। হ'ব, ইয়াত কৈছে যে ৰাজ্যপালৰ কোনো নিৰাপত্তা নাই। ঠিক আছে, তেওঁৰ কোনো কাৰ্যকাল, নিৰ্দিষ্ট কাৰ্যকাল নাই, মানে যদিও সেইটো উল্লেখ কৰিছে যে ৰাজ্যপালজন 5 বছৰৰ কাৰণে ৰাজ্যপাল থাকিব, কিন্তু এনেকুৱা নহয় যে তেওঁ 5 বছৰ সোমোৱাৰ লগে লগে 5 বছৰ থাকিবই লাগিব। যেনেকৈ আপুনি এতিয়া কাইলৈ যদি ACS বা APS হয়, তেতিয়া আপোনাৰ 60 ইয়াৰ্ছ নোহোৱালৈকে আপুনি ACS বা APS হৈ থাকিব পাৰিব। কিন্তু আপোনাৰ ৰাজ্যপালজন এনেকুৱা নহয় যে তেওঁ 5 বছৰ আছে যদিও 5 বছৰ এবাৰ হোৱাৰ লগে লগে 5 বছৰলৈকে থাকিব লাগিব না। তাৰ আগতেও তেওঁক আঁতৰাই দিব পাৰি বা তেওঁক আগতেও কি কয়, বেলেগ ঠাইলৈ ট্ৰেন্সফাৰ বা বিতাড়িত কৰিব পাৰি। ঠিক আছে, এইটো কিহৰ ওপৰত নিৰ্ভৰ কৰিব, আমাৰ যিজন ৰাষ্ট্ৰপতি আছে, ৰাষ্ট্ৰপতিৰ যি মানে স্ববিচাৰাধীন অধিকাৰ বা ৰাষ্ট্ৰপতিৰ সন্তুষ্টি। ঠিক আছে, সেই সন্তুষ্টি, স্ববিচাৰাধীন অধিকাৰ বুলি ক'ব নোৱাৰি, ৰাষ্ট্ৰপতিৰ সন্তুষ্টিৰ কথা ক'ব পাৰি। ইয়াত স্ববিচাৰাধীন অধিকাৰ এইটো কাৰণে নাহিব যে তেওঁক আমি ৰাখিব নে নাৰাখিব, সেইটো কোনে পৰামৰ্শ দিব, মন্ত্ৰী পৰিষদেহে পৰামৰ্শ দিব। সেইটো কাৰণে স্ববিচাৰাধীন অধিকাৰ নহ'ব। যদি মোৰ মুখৰ পৰা ওলাই গ'ল স্ববিচাৰাধীন বুলি, কিন্তু স্ববিচাৰাধীন নহ'ব। ঠিক আছে, এইটো কোনে পৰামৰ্শ দিব, মন্ত্ৰী পৰিষদৰ পৰামৰ্শ মতে ৰাষ্ট্ৰপতিয়ে কি কৰিব, ৰাজ্যপালজনক ৰাখিব নে ৰাজ্যপালজনক ট্ৰেন্সফাৰ দিব নে ৰাজ্যপালজনক অপসাৰণ কৰিব, সেইটো সিদ্ধান্ত ল'ব, হয়নে। তাৰ পৰা আমি গম পালোঁ যে ৰাজ্যপালজনৰ তেওঁ যি কাৰ্যকালৰ কোনো নিৰ্দিষ্ট সময় বা কোনো নিৰাপত্তা নাই, তেওঁক যিকোনো সময়তে কি কৰিব পাৰে, অপসাৰণ কৰিব পাৰে। ঠিক আছে,
আৰু কি ক্ষেত্ৰত অপসাৰণ কৰিব যেনেকৈ আমি ৰাষ্ট্ৰপতিৰ ক্ষেত্ৰত পালোঁ ৰাষ্ট্ৰপতিৰ এগেইনষ্টত কি মহা অভিযোগ আনিব পাৰি কিন্তু কি ক্ষেত্ৰত আনিব পাৰি তেওঁ সংবিধান ভংগ কৰিছে বা সংবিধান অমান্য কৰিছে তেনেকুৱাকৈ কিন্তু ৰাজ্যপালৰ ক্ষেত্ৰত কোনো ধৰণৰ তেনেকুৱা ভিত্তি নাই সেইটো কাৰণে সময়ে সময়ে কি হৈছে আপোনাৰ কাৰ চৰকাৰ আছিল 1989 নেশ্যনেল ফ্ৰণ্টৰ গভৰ্ণমেণ্ট আহিছিল নেকি 1989 চনত যেতিয়া নেশ্যনেল ফ্ৰণ্ট নামৰ কোলিশ্যনৰ গভৰ্ণমেণ্ট আহিছিল ঠিক আছে তেতিয়া গভৰ্ণমেণ্ট আহোঁতে চৰকাৰ আহোঁতে কি কৰিছিলে তেওঁলোকে যিমানবোৰ ৰাজ্যপাল কংগ্ৰেছৰ দিনত মানে নিযুক্তি দিয়া হৈছিল সকলোকে কি কৰিছিলে ৰাজ্যপালৰ পদবীৰ পৰা অপসাৰণ কৰিছিলে হয়নে কাৰ্যখেল শেষ হোৱাৰ পিছত লাভ এই ৰাষ্ট্ৰপতিজনক সেই একেখন ৰাজ্যতে আকৌ পুনৰ নিযুক্তিও দিব পাৰি বা বেলেগ এখন ৰাজ্যলৈ ট্ৰেন্সফাৰ কৰিবও পাৰি ঠিক আছে তাৰপিছত এজন ৰাজ্যপালে তেওঁৰ উত্তৰাধিকাৰীয়ে দায়িত্ব গ্ৰহণ নকৰালৈকে 5 বছৰ ৰাজ্যপাল হৈ থাকিব লাগিব মানে কথাবোৰ এনেকুৱা যে কালি আমি ৰাষ্ট্ৰপতিৰ যেতিয়া পঢ়িছিলোঁ তেতিয়া চাইছিলোঁ যে ৰাষ্ট্ৰপতিজন যদি কেনেবাকৈ নাইকিয়া হৈ যায় নোহোৱা হৈ যায় মৰি যায় বা আহিব নোৱাৰে তেতিয়া কোনে ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিব আমাৰ উপৰাষ্ট্ৰপতিয়ে আৰু উপৰাষ্ট্ৰপতিজন যদি কিবা কাৰণত মৰি যায় নোহোৱা হৈ যায় নাইকিয়া হৈ যায় বা বেমাৰ হোৱাত আহিব নোৱাৰে বা পদত্যাগ কৰে যিকোনো কাৰণত তেতিয়া কোনে ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিব আমাৰ ভাৰতৰ উচ্চ মানে যিজন উচ্চতম ন্যায়ালয়ৰ কোনজনে মানে যিজন মুখ্য ন্যায়াধীশ তেওঁ কৰিব আৰু যদি তেওঁ নাথাকে তেতিয়াহ'লে উচ্চতম ন্যায়ালয়ৰ যিজন জ্যেষ্ঠ ছিনিয়ৰ মষ্ট আপোনাৰ ন্যায়াধীশ আছে তেওঁ কৰিব ইয়াৰ অৰ্থ এইটোৱে যে কোনো কাৰণতে ৰাষ্ট্ৰপতিৰ পদবীটো খালী হৈ থাকিব নোৱাৰে কাৰণ ঘৰৰ হেডজনে যদি নাথাকে তেতিয়া ঘৰখন চলিব কেনেকৈ হয়নে নহয় ঠিক তেনেদৰে ৰাজ্যৰ ৰাজ্যপালৰ পদবীটো কি হ'ব নোৱাৰে কোনো কাৰণত খালী হৈ থাকিব নোৱাৰে যিহেতু ইয়াত উপৰাজ্যপাল বুলি কোনো পদবী নাই সেইটো কাৰণে কি কৰিব যেতিয়াই ৰাজ্যপালৰ মানে পদবীটো খালী হ'ব তেতিয়া যদি কিবা কাৰণত খালী হয় যে ৰাজ্যপালজন ঢুকালে বা তেওঁক অপসাৰণ কৰিলে তেওঁ ট্ৰেন্সফাৰ হ'ল বা কিবা এটা কাৰণত মানে কিবা কাৰণত যদি তেওঁ কি যদি খালী হয় যদি বেলেগ ৰাজ্যপাল সেই তেওঁৰ স্থানত নাহে তেতিয়ালৈকে কোন ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰিব লাগিব সেই ৰাজ্যখনৰ যি উচ্চ ন্যায়ালয় আছে উচ্চ ন্যায়ালয়ৰ যিজন মানে হাইকোৰ্টৰ যিজন মুখ্য ন্যায়াধীশ তেওঁ ৰাজ্যপাল হিচাপে কাম কৰিব লাগিব ঠিক আছে আৰু ৰাজ্যপালজন যেতিয়ালৈকে নতুন ৰাজ্যপালজন আহি পেলাই কি নকৰে চাৰ্জ নলয় মানে তেওঁৰ পৰা দায়িত্ব নলয় তেতিয়ালৈকে সেই ৰাজ্যপালজনে কি কৰিব লাগিব ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰিব লাগিব মানে পূৰ্বৰ ৰাজ্যপালজনে ঠিক আছে বুজি পালে ইয়াত মই উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ কথাটো ক'লোঁ যিটো মই এইমাত্ৰ আপোনালোকক বুজালোঁ হ'ব ক্লিয়াৰ বুজি পাইছে এতিয়া চাব ৰাজ্যপালৰ ক্ষমতা আৰু কাৰ্যসমূহ ঠিক আছে ৰাজ্যপালৰ ক্ষমতা আৰু কাৰ্যসমূহ 1 মিনিট পানী খাই লওঁ ওকে এতিয়া আমি কি চাম ৰাজ্যপালৰ ক্ষমতা আৰু কাৰ্যসমূহ হয়নে ৰাজ্যপাল যেনেকৈ আমি ৰাষ্ট্ৰপতিৰ ক্ষমতা আৰু কাৰ্যসমূহ চাইছিলোঁ তেনেকুৱাকৈ ৰাজ্যপালৰ বেলেগ বেলেগ মানে আমাৰ চৰকাৰৰ আমাৰ গভৰ্ণমেণ্টৰ যিবিলাক বেলেগ বেলেগ অংগ আছে সেই অংগবিলাকৰ লগত ৰাজ্যপালৰ কেনেকুৱা ধৰণৰ সম্পৰ্ক বা ৰাজ্যপালৰ ক্ষমতাবোৰ কেনেকৈ বিতৰণ কৰা হৈছে সেইখিনি আলোচনা কৰিম ঠিক আছে এতিয়া মই কি কৈছিলোঁ 153ত কি ৰাজ্যপালৰ কথা উল্লেখ আছে আৰু 154ত কি লিখা আছে যে আমাৰ ৰাজ্যপালৰ কাৰণে কি লাগিব এখন মন্ত্ৰী পৰিষদ লাগিব তাৰমানে সেই মন্ত্ৰী পৰিষদৰ মেইনজন হ'ব লাগিব মুখ্যমন্ত্ৰী আৰু সেই মুখ্যমন্ত্ৰী আৰু মন্ত্ৰী পৰিষদৰ পৰামৰ্শমতে ৰাজ্যপালে কি কৰিব লাগিব কাম কৰিব লাগিব সেইটো কাৰণে আমি এতিয়া পাৱাৰ আমাৰ ৰাজ্যপালৰ ক্ষমতাবিলাক যদি চাওঁ তেতিয়া দেখিম যে ৰাজ্যপালৰ কি থাকিব কাৰ্যবাহী ক্ষমতা
ঠিক আছে ৰাজ্যপালৰ কাৰ্যবাহী ক্ষমতা বা এক্সিকিউটিভ পাৱাৰ থাকিব আইন প্ৰণয়নৰ ক্ষমতা লেজিসলেটিভ পাৱাৰ থাকিব বিত্তীয় ক্ষমতা ফাইনেন্সিয়েল পাৱাৰ আৰু ন্যায়িক ক্ষমতা জুডিচিয়েল পাৱাৰ থাকিব তারপৰি আৰু দুটা পাৱাৰ আছে এটা আছে অধ্যাদেশ জাৰি কৰা যেনেকৈ আমি ৰাষ্ট্ৰপতিয়ে অধ্যাদেশ জাৰি কৰা পাৱাৰ থাকিব আৰু 2 নম্বৰতে কি পাৱাৰ থাকিব যে ক্ষমাদান কৰাৰ পাৱাৰটো থাকিব কিহৰ থাকিব ক্ষমাদান কৰাৰ পাৱাৰটো থাকিব এতিয়া আমি যদি এটা এটাকে গোটেই ক্ষমতাখিনি চাওঁ কি আছে প্ৰথম আছে কাৰ্যবাহী ক্ষমতা কি চাম কাৰ্যবাহী ক্ষমতা মই এতিয়া কি কলো যে ৰাজ্যখনৰ কাৰ্যবাহীৰ মুৰব্বী কোন হৈছে ৰাজ্যপাল আৰু ৰাজ্যপাল যেহেতু মুৰব্বী তেতিয়া ৰাজ্যখনৰ সকলো সিদ্ধান্ত কাৰ নামত লোৱা যাব ৰাজ্যপালৰ নামত লোৱা যাব ন সকলো কাৰ্যবাহী সিদ্ধান্ত কাৰ নামত লোৱা যাব ৰাজ্যপালৰ নামত লোৱা যাব আৰু 2 নম্বৰৰ ক্ষমতাটো হৈছে তেওঁ কাক নিযুক্তি দিব মুখ্যমন্ত্ৰীক নিযুক্তি দিব আৰু মুখ্যমন্ত্ৰীয়ে যি সকলক মন্ত্ৰী দিবৰ কাৰণে পৰামৰ্শ দিব মানে ৰাজ্যপালক পৰামৰ্শ দিব যে এই ব্যক্তিকেজনক কি মন্ত্ৰী হ'ব লাগে আৰু সেইমতে কি কৰিব মন্ত্ৰীসকলক নিযুক্তি দিব এই দুটা কি আছে কাৰ্যবাহীৰ ভিতৰত পৰে আৰু তাৰোপৰি ভাৰতৰ কেইখনমান ৰাজ্য আছে আপোনালোকে চাব সেই ৰাজ্যখনত ছত্তীশগড় হ'ল ঝাৰখণ্ড হ'ল মধ্যপ্ৰদেশ হ'ল উৰিষ্যা এইকেইখনত কি কৰিব এই চাৰিখনত একোজনকৈ জনজাতীয় কি কৰিব জনজাতীয় কল্যাণ মন্ত্ৰী থাকিব লাগিব আপোনালোকে মোক এটা কথা ক'ব যদি এতিয়া আপোনালোকে অনলাইন ক'ব পাৰে কওক যে আমাৰ অসমত ট্ৰাইবেল মন্ত্ৰী এনেকুৱা মন্ত্ৰী আছে নেকি যোনে আপোনাৰ জনজাতীয় কল্যাণ ট্ৰাইবেল ৱেলফেয়াৰৰ কাৰণে কোনোবা মন্ত্ৰী আছে নেকি মানে জনজাতীয় কল্যাণৰ বাবে কোনোবা মন্ত্ৰী আছে নেকি এতিয়া মোক কওক যদি অসমত কোনোবা আছে অসমত নাই কিয়নো সেই মন্ত্ৰী পদটো কেৱল ক'ত থাকিব লাগিব বাধ্যমূলক যে ছত্তীশগড় ঝাৰখণ্ড মধ্যপ্ৰদেশ আৰু উৰিষ্যাত থাকিব লাগিব ঠিক আছে আৰু কোনে নিয়োগ কৰিব লাগিব নিযুক্তি দিব লাগিব ৰাজ্যপালে নিযুক্তি দিব লাগিব কিন্তু আগতে বিহাৰতো আছিল যেতিয়া ঝাৰখণ্ড আৰু বিহাৰ একেলগে আছিল কিন্তু যেতিয়া ঝাৰখণ্ড আৰু বিহাৰ পৃথক হ'ল বিহাৰৰ পৰা ঝাৰখণ্ড অঁতৰাই দিয়া মানে কি গোটেই ট্ৰাইবেল বেল্টখিনি কি হ'ল বিহাৰৰ পৰা ঝাৰখণ্ডলৈ গুচি গ'ল আৰু সেইমতে 2006 চনত 94তম সংশোধনী কৰি পেলাই কি কৰিলে বিহাৰত আৰু কোনো ধৰণৰ জনজাতীয় মন্ত্ৰী গঠন কৰা পদবীটো অঁতৰাই দি পেলাই সেইটো ঝাৰখণ্ডলৈকে ৰাখিলে ঠিক আছে বুজি পাইছে তাৰ পিছত তেওঁ ৰাজ্যৰ এডভোকেট জেনেৰেলজনক নিযুক্তি দিয়ে আমি ৰাষ্ট্ৰপতিৰ যি কাৰ্যবাহী ক্ষমতা আছিল তাত পাইছিলোঁ যে তেখেত ৰাষ্ট্ৰপতি কি কৰে যিজন এটৰ্নি জেনেৰেল আছে ভাৰতৰ এটৰ্নি জেনেৰেলজনক নিযুক্তি দিয়ে কিন্তু ইয়াত কি পালোঁ যে তেওঁ কাক কৰে এডভোকেট জেনেৰেলজনক নিযুক্তি দিয়ে হৈছে আৰু ইয়াত আছে যে কি আছে যে আমাৰ যে ষ্টেট ইলেকশ্যন কমিশনাৰ আছে বা ৰাজ্যিক নিৰ্বাচন আয়ুক্ত আছে ষ্টেট ইলেকশ্যন কমিশনে কি কৰে কওকচোন ৰাজ্যিক নিৰ্বাচন আয়ুক্তই যিবিলাক আমাৰ পৌৰসভাৰ নিৰ্বাচন হয় বা পঞ্চায়তৰ নিৰ্বাচন হয় সেই নিৰ্বাচনসমূহ কি কৰে ব্যৱস্থা কৰে মানে কণ্ট্ৰোল কৰে ঠিক আছে এই নিৰ্বাচন আয়ুক্তক কোনে নিযুক্তি দিয়ে ঠিক আছে ৰাজ্যপালে নিযুক্তি দিয়ে ঠিক আছে তাৰ পিছত আমাৰ যি লোকসেৱা আয়োগ আছে মানে আমি যাৰ কাৰণে পঢ়ি আছো এপিএসসি বা এপিএসসিৰ অধ্যক্ষ বা সদস্যসকলক কোনে নিযুক্তি দিয়ে ৰাজ্যপালে নিযুক্তি দিয়ে যেতিয়া আমি সাংবিধানিক যিবিলাক সংস্থা আছে সাংবিধানিক মানে যিবিলাক আমাৰ কি হয় লোকসভা ৰাজ্যসভা মানে সৰি সাংবিধানিক সংস্থা কি পৰিব ইলেকশ্যন কমিশন পৰিব ইউপিএসসি পৰিব এপিএসসি পৰিব এনেকুৱা ধৰণৰ যে লোকসেৱা আয়োগবিলাক পৰিব এইবিলাক কি হয় সাংবিধানিক সংস্থা হয় এনেকুৱা ধৰণৰ সাংবিধানিক সংস্থাবিলাক যেতিয়া আমি পঢ়িম তেতিয়া তাক কোনে নিযুক্তি দিয়ে কোনে অপসাৰণ কৰে সেইবিলাক বিতংভাৱে আলোচনা কৰিম কিন্তু যেহেতু এতিয়া আমি ৰাজ্যপালৰ পঢ়ি আছোঁ যে ৰাজ্যপালৰ ৰেসপেক্টিভ ৰাজ্যপালৰ ক্ষেত্ৰতহে তেওঁ কি ক্ষমতা আছে সেইখিনি আমি চাম ঠিক আছে
সো ইয়াত কি ক'লে ৰাজ্যপালে ৰাজ্যিক নিৰ্বাচন আয়ুক্তক নিযুক্তি দিব লোকসেৱা আয়োগৰ অধ্যক্ষ আৰু সদস্যসকলক নিযুক্তি দিব ঠিক আছে তাৰপিছত কি কৰিব মুখ্যমন্ত্ৰীৰ পৰা ৰাজ্যসমূহৰ কাম কাজ আৰু প্ৰশাসনৰ বাস্তু সম্পৰ্কীয় তথ্য বিচাৰিব পাৰে তাৰমানে মুখ্যমন্ত্ৰীজনে কি কৰিব মুখ্যমন্ত্ৰীজনে ৰাজ্যপাল আৰু আমাৰ যি মন্ত্ৰী পৰিষদ আছে তাৰ মাজত ব্ৰিজ হিচাপে কাম কৰিব যিটো মই আপোনাৰ প্ৰধানমন্ত্ৰীৰ ক্ষেত্ৰত কৈছিলোঁ যে প্ৰধানমন্ত্ৰীজনে মানে যোৱাকালি কৈছিলোঁ যে প্ৰধানমন্ত্ৰীজনে ৰাষ্ট্ৰপতি আৰু আমাৰ যি হেৰি আছে মন্ত্ৰী পৰিষদ আছে তাৰ মাজত ব্ৰিজ হিচাপে কাম কৰে তাৰপিছত আছে যে যেতিয়া জৰুৰীকালীন অৱস্থা আৰোপ কৰিব মানে সেই ৰাজ্যখনত যদি জৰুৰীকালীন অৱস্থা আৰোপ কৰিব তেতিয়াহ'লে তাৰ শাসন কাৰ আণ্ডাৰত চলিব যদিও ৰাষ্ট্ৰপতিয়ে কৰে বুলি কয় কিন্তু ৰাষ্ট্ৰপতিয়ে ৰাজ্যপালৰ সহযোগত মানে ৰাষ্ট্ৰপতিয়ে ৰাজ্যপালৰ থ্ৰুদি কি কৰিব জৰুৰীকালীন অৱস্থা যাক আমি ৰাষ্ট্ৰপতিৰ শাসন বুলি কওঁ সেই ৰাজ্যখনত কৰিব ঠিক আছে প্ৰতিনিধি হিচাপে ব্যাপক কাৰ্যবাহী ক্ষমতা লাভ কৰে সেইটো সময়ত মানে কি কৰিব ৰাজ্যপালেহে তাৰমানে ৰাষ্ট্ৰপতিৰ আণ্ডাৰত ৰাষ্ট্ৰপতিৰ তলত থাকি পেলাই কি কৰিব আপোনাৰ জৰুৰীকালীন অৱস্থাৰ সময়ত সেই ৰাজ্যখনৰ শাসন কৰিব হ'ব আৰু তাৰোপৰি ৰাজ্যপালজন ৰাজ্যখনৰ বিশ্ববিদ্যালয়সমূহৰ আচাৰ্য হয় ঠিক আছে মনত থাকিব এতিয়া আমি চাম আইন প্ৰণয়ন ক্ষমতা বা লেজিসলেটিভ পাৱাৰ্স ঠিক আছে এটা চাওক ৰাষ্ট্ৰপতিৰ নিচিনাকৈ যেনেকৈ ৰাষ্ট্ৰপতিয়ে সদনত কৰে ৰাজ্যপালেও কি কৰে আমাৰ যি চাওক কিছুমান এনেকুৱা ৰাজ্য আছে য'ত বিধানসভা বিধান পৰিষদ দুইটা আছে আৰু কিছুমান এনেকুৱা ৰাজ্য আছে য'ত আমাৰ কি আছে অকল বিধানসভা আছে অসমত অকল বিধানসভা আছে বিধান পৰিষদ নাই ঠিক আছে ইয়াতে মই এটা উদাহৰণ দিওঁ হা বাইকেমেৰেল আৰু ইউনিকেমেৰেল কিয় এজন গাইডৰ প্ৰয়োজন হয় সেইটো কথা কওঁ যে মই যেতিয়া ফাৰ্ষ্ট আপোনাৰ ভাবিছিলোঁ যে মই এনেকৈ চিভিল ছাৰ্ভিচৰ এক্সাম দিম তেতিয়া মানে মই কিতাপ পঢ়িব লৈছিলোঁ লওঁতে কিতাপত দুটা শব্দ পাইছোঁ এটা ইউনিকেমেৰেল এটা বাইকেমেৰেল ঠিক আছে ইউনিকেমেৰেল বাইকেমেৰেল মই যে বহুত জেগাত বিচাৰিলোঁ তেতিয়া আমাৰ ইণ্টাৰনেটো ইমান তেতিয়া ইণ্টাৰনেট নাছিল ঠিক আছিল মানে ইণ্টাৰনেট এনেকুৱা নহয় আজিৰ নিচিনা জিঅ' যি ফেচিলিটি দিছে বা জিঅ' অহাৰ পৰা যিখিনি ফেচিলিটি পাইছোঁ তেনেকুৱা নহয় তেতিয়া আমি ৰিচাৰ্জ কাৰ্ড কিনিব লাগে আৰু আপোনাৰ ফোনবিলাকো আপোনাৰ বিৰাট অশান্তি আৰু তেনেকুৱা স্মাৰ্টফোন নাছিল তো কি আছিলে তেতিয়া মানে আমি হেৰি কৰিব লগা আছিল গুগলত সাৰ্চ কৰিব নোৱাৰোঁ এতিয়াৰ নিচিনাকৈ চ' তেতিয়া মই সেই বস্তুটো ইউনিকেমেৰেল বাইকেমেৰেলটো বহুতক সুধিলোঁ কোনেও শুদ্ধকৈ মোক এনচাৰটো দিব নোৱাৰিলে কোনেও মোৰ সেই খোকোজাটো দিব নোৱাৰিলে পিছত গৈ নিজে বিচাৰি পালোঁগৈ যে ইউনিকেমেৰেল মানে হৈছে এখন সদন থকা যেনেকৈ অকল আমাৰ কি আছে বিধানসভা আছে বাইকেমেৰেল মানে বিধানসভা আৰু বিধান পৰিষদ দুইটাই থকা ঠিক আছে চ' সেইটো কাৰণে মই ভাবোঁ যে এজন গাইডৰ প্ৰয়োজন যোনে আপোনাক সকলো মানে খুকুজাৰ ক্ষেত্ৰত কি কৰিব পাৰে সহায় কৰিব পাৰে আৰু এনি কিবা এটা ডাউট থাকিলে তেওঁক যাতে আহি সুধিলে আপোনালোকে কৈ দিব পাৰে যেনেকৈ মই আপোনালোকৰ কাৰণে আছোঁ যদি আপোনালোকে আহে আপোনালোক আহিলে ময়ো আহিম আপোনালোকৰ ফালে হয়নে এতিয়া কৈছে যে কি হয় ৰাষ্ট্ৰপতিৰ নিচিনাকৈ ৰাজ্যপালেও আমাৰ যি বিধানমণ্ডল আছে বিধানমণ্ডলৰ সভা আহ্বান কৰিব পাৰে বা স্থগিত ৰাখিব পাৰে ঠিক আছে আহ্বান কৰিব পাৰে যাক সামন এণ্ড প্ৰয়োগ বুলি কোৱা হয় আহ্বান কৰিব পাৰে আৰু স্থগিত ৰাখিব পাৰে এক নম্বৰতে তেওঁ লেজিসলেটিভ আইন পাৱাৰ বা আইন প্ৰণয়নৰ ক্ষমতা দুই নম্বৰতে আছে বিধানসভাৰ অধ্যক্ষ বা উপাধ্যক্ষ দুয়োৰে কাৰ্যালয় খালী থাকিলে তেওঁ যিকোনো এজন ব্যক্তিক এই কাৰ্যক্ৰমৰ কৰিবলৈ সভাপতিত্ব কৰি নিযুক্তি দিব পাৰে ধৰি লওক এনেকুৱা হ'ল যে আমাৰ যি স্পিকাৰ আছে মানে আপোনাৰ কি আছে আমাৰ ধৰি লওক বিধানসভাৰ যিজন অধ্যক্ষ আৰু উপাধ্যক্ষ আছে তেওঁলোকৰ যদি পদবী দুটা খালী আছে যেনে অধ্যক্ষও নাই উপাধ্যক্ষও নাই এতিয়া বিধানসভাত কোনে সভাপতিত্ব কৰিব তেনেকুৱা এজন তাৰে ব্যক্তি এজনক তাৰ মাজৰে পৰা ব্যক্তি এজনক কোনে নিযুক্তি দিব ৰাজ্যপালে নিযুক্তি দিব ঠিক আছে তাৰপিছত সেই বস্তুটো বিধান পৰিষদৰ ক্ষেত্ৰতো হয় য'ত বিধান পৰিষদ আছে তাৰ ক্ষেত্ৰতো হয় যে বিধান পৰিষদৰ অধ্যক্ষ বা উপাধ্যক্ষৰ পদটো খালী থাকিলেও ৰাজ্যপালে কোনো এজন ব্যক্তিক নিযুক্তি দিব যোনে কি কৰিব বিধান পৰিষদৰ সভাপতিত্ব কৰিব হয়নে আৰু তেওঁ কি কয় সাহিত্য বিজ্ঞান কলা আৰু সমবায় আন্দোলন আৰু সমাজ সেৱাৰ ক্ষেত্ৰত বিশেষ জ্ঞান থকা ব্যৱহাৰিক অভিজ্ঞতা থকা ব্যক্তিসকলৰ মাজৰ পৰা বিধান পৰিষদৰ 1/6 সদস্যক মনোনীত কৰে য'ত
ধৰি লওক য'ত আমাৰ বিধানসভা নাই বিধান পৰিষদ নাই তাৰ কথা কোৱা নাই বিধান পৰিষদৰ কথা কৈছে বিধানসভাৰ কথা কোৱা নাই এতিয়া ধৰি লওক অসমত অকল বিধানসভা আছে অসমৰ কথা কোৱা নাই য'ত য'ত বিধানসভা লগতে বিধান পৰিষদো আছে যেনেকৈ অন্ধ্ৰপ্ৰদেশত আছে তেলেংগানাত আছে বিহাৰত আছে ঠিক আছে সেইবিলাকত কি কৈছে সেই বিধান পৰিষদৰ 101 মানে 1/6 ঠিক আছে 1/6 101 সদস্যক কি কৰিব মনোনীত কৰিব যেনেকৈ ৰাষ্ট্ৰপতিয়ে 12জন সদস্যক ক'লে মনোনীত কৰিব পাৰে আমাৰ ৰাজ্যসভালৈ মনোনীত কৰিব পাৰে তেনেকৈ আমাৰ ৰাজ্যপালেও কি কৰিব পাৰে বিধান পৰিষদলৈ মনোনীত কৰিব পাৰে কিমান 1/6 সদস্য কিন্তু ইয়াত এটা পাৰ্থক্য আছে পাৰ্থক্য এইটো যে আমি যেতিয়া আমি ৰাজ্যসভাত 12জন সদস্য মনোনীত কৰাৰ কথা পঢ়িছিলোঁ তাত আমি পাইছিলোঁ যে ৰাষ্ট্ৰপতিয়ে যে মনোনীত কৰোঁতে কি ফিল্ডৰ পৰা কৰিব পাৰে সাহিত্য বিজ্ঞান কলা আৰু কি আছিলে সমাজসেৱা সাহিত্য বিজ্ঞান কলা আৰু সমাজসেৱা এই 4টা ফিল্ডৰ পৰা মানে বিষয়ৰ পৰা কোনো ব্যক্তিক মানে অভিজ্ঞ ব্যক্তিক কি কৰিব পাৰে 12জন সদস্যৰ ভিতৰত মনোনীত কৰিব পাৰে কিন্তু ৰাজ্যপালে যেতিয়া কৰিব তাত 4টা নহয় 5টা আহি যায় সাহিত্য বিজ্ঞান কলা সমাজসেৱা এইকেইটা ক'ত আছে এইকেইটা কলা সমাজসেৱা এইকেইটা ক'ত আছে এইকেইটা আমাৰ ৰাষ্ট্ৰপতিৰ ক্ষেত্ৰতো পাইছিলোঁ ৰাজ্যসভাৰ ক্ষেত্ৰত কিন্তু ইয়াত সমবায় আন্দোলন কোঅপাৰেটিভ আন্দোলনৰ কথা কৈছে কোঅপাৰেটিভ মুভমেণ্টৰ কথা কৈছে সমবায় আন্দোলনো কি হৈছে ইয়াৰ ভিতৰত পৰিছে চ' ৰাজ্যপালে কেইজনক পাৰিব মানে কেইটা ভিতৰত পাৰিব 5টা বিষয়ৰ ভিতৰত 1/6 সদস্য কি কৰিব পাৰিব মনোনীত কৰিব পাৰিব তাৰোপৰি আৰু এটা আছে যে বিধানসভালৈ এংলো ইণ্ডিয়ান সম্প্ৰদায়ৰ এজনকৈ সদস্য কি কৰিব পাৰিব মনোনীত কৰিব পাৰিব যিটো 104 এতিয়া ৰিসেন্টলি যি 104 সংশোধনী হৈছিলে সেই সংশোধনীৰ দ্বাৰা অতৰাই দিয়া হৈছে হ'বনে বুজি পাইছে নে নাই পোৱা হে কোৱা আকৌ কিবা এটা বুজি পাইছে নে নাই এতিয়া চাওক আৰু কেইটামান আছে আইন প্ৰণয়নৰ ক্ষমতা এই ক্ষমতাৰ কথা হ'ল যে আমি যোৱাকালি যেনেকৈ পাইছিলোঁ যে আমাৰ এইটো ক'ত আছে জানে অনুচ্ছেদ 200 আছে অনুচ্ছেদ 200 আছে এইটো লোৱা আছেনে ওকে অনুচ্ছেদ 200 আছে ঠিক আছে অনুচ্ছেদ 200 কি আছে যে যেতিয়া আমাৰ ৰাজ্যৰ বিধানসভা বা বিধান পৰিষদ য'ত য'ত থাকে দুইখনৰ পৰা বা য'ত বিধান পৰিষদ নাথাকে বিধানসভা তাৰ পৰা যদি কোনোবা এখন বিধেয়ক মানে যিখন বিলখন যদি পাছ হৈ পেলাই ৰাজ্যপালৰ ওচৰলৈ যায় এতিয়া ৰাজ্যপালে কি কৰিব পাৰে হয়তো ৰাজ্যপালে তাত যেনেকৈ আমি ভেটো পাৱাৰ পঢ়িছিলোঁ না প্ৰেচিডেণ্টৰ তেনেকৈ ৰাজ্যপালৰ ক্ষেত্ৰতো কি আছে ভেটো পাৱাৰ আছে ঠিক আছে এতিয়া তেনে ক্ষেত্ৰত কি হয় ৰাজ্যপালে 1 নম্বৰতে সেই বিলখন কি কৰিব পাৰে অনুমোদন কৰিব পাৰে ঠিক আছে বিলখন যদি অনুমোদন স্বাক্ষৰ কৰি দিয়ে সেইখন আইন হৈ যাব 2 নম্বৰতে ৰাজ্যপালে সেইখন অমান্য কৰিব পাৰে স্বাক্ষৰ নকৰোঁ বুলি ক'ব পাৰে ঠিক আছে 3 নম্বৰতে ৰাজ্যপালে কি কৰিব পাৰে সেইখন বিধানসভা বা বিধান পৰিষদ দুইখনলৈকে ঘূৰাই পঠিয়াব পাৰে যাতে সেইখন পুনৰ বিবেচনা কৰিব পাৰে ঠিক আছে 4 নম্বৰতে ৰাজ্যপালে কি কৰিব পাৰে ৰাষ্ট্ৰপতিৰ কাৰণে সেইখন সংৰক্ষণ কৰি ৰাখিব পাৰে যাতে সেইখন কালে যাব পাৰে ৰাষ্ট্ৰপতিৰ ওচৰলৈ যাব পাৰে ঠিক আছে এতিয়া কি আছে সন্মতি দিব পাৰে ঠিক আছে প্ৰতি তেওঁৰ সন্মতি দিয়ক বা বিধেয়কখনৰ প্ৰতি তেওঁৰ সন্মতি দিব পাৰে বিধেয়কখনৰ প্ৰতি তেওঁৰ সন্মতি নাৰাখক এইটো নিদিব পাৰে ঠিক আছে তাৰপিছত কি আছে বিধান পুনৰ বিবেচনাৰ বাবে বিধেয়কখন ঘূৰাই দিব পাৰে আৰু যদি আপোনাৰ ৰাষ্ট্ৰপতিয়ে বিবেচনা কৰে কেইটামান মানে কথা আছে সেইখিনি পিছত আমি চাম তাৰ ক্ষেত্ৰত ৰাষ্ট্ৰপতিৰ বিবেচনাৰ বাবে সেইখন সংৰক্ষণ কৰিব পাৰে আৰু এইটো কথাটো হৈছে যে যদি তেওঁ ৰাষ্ট্ৰপতিয়ে পুনৰ বিবেচনাৰ কাৰণে ৰাষ্ট্ৰপতিয়ে নহয় ৰাজ্যপালে পুনৰ বিবেচনাৰ কাৰণে ঘূৰাই দিয়ে বিধানসভালৈ পঠিয়াই দিলে পুনৰ বিবেচনাৰ কাৰণে বিধানসভালৈ পঠিয়াই দিলে তেতিয়া বিধানসভাই কি কৰিব বিধানসভাই সেইখনক যদি কিবা সালসলনি কৰিব পাৰে যদি সালসলনি নকৰিও যদি ৰাজ্যপাললৈ আকৌ পঠিয়াই দিয়ে নহয় তেতিয়া কিন্তু ৰাজ্যপালে গৃহীত মানে কি সন্মতি দিব লাগিব ৰাইট এইটো ৰাষ্ট্ৰপতিৰ ক্ষেত্ৰতো হয় যে এবাৰ ঘূৰাই পঠিওৱাৰ পিছত যদি মন্ত্ৰীসভাই একেখন বিধেয়কো দিব পাৰে বা সালসলনি কৰি দিব পাৰে তেতিয়া কিন্তু ৰাষ্ট্ৰপতিয়ে হওক বা ৰাজ্যপালে হওক কি কৰিব লাগিব সন্মতি দিবই লাগিব ঠিক আছে আৰু 4 নম্বৰতে কি ক'লো যে ৰাষ্ট্ৰপতিয়ে যদি ৰাজ্যপালে যদি বিচাৰে ৰাষ্ট্ৰপতি
মানে কনফিউজ হৈ দেখা যায় মুখত হেৰি হয় স্লিপ অফ টাং ঠিক আছে ৰাজ্যপালে কি কৰে যদি ৰাজ্যপালে বিচাৰে তেতিয়াহ'লে সেই বিধেয়কখন ৰাষ্ট্ৰপতিৰ মানে স্বাক্ষৰৰ বাবে সংৰক্ষিত কৰি ৰাখিব পাৰে এইটো ক'ত আছে 200 নম্বৰ অনুচ্ছেদত আছে ঠিক আছে এতিয়া কি চাম আমি এতিয়া চাম যে যদি বিলখন ৰাষ্ট্ৰপতিৰ কাৰণে সংৰক্ষণ কৰি ৰাখে তেতিয়া কি হ'ব এইটো আছে 201 নম্বৰ অনুচ্ছেদত ঠিক আছে এতিয়া যদি বিলখন আপোনাৰ ৰাষ্ট্ৰপতিৰ কাৰণে ৰাখে তেতিয়া ৰাষ্ট্ৰপতিয়ে হয়তো বিলখন একচেন্ট দিবও পাৰে একচেন্ট নিদিবও পাৰে ঠিক আছে বা বিলখন কেনসেল কৰি দিব পাৰে বিলখনৰ একচেন্ট দিব পাৰে বা বিলখন ঘূৰাই পঠিয়াব পাৰে আৰু যদি বিলখন ঘূৰাই পঠিওৱাৰ পিছত যদি বিলখন ঘূৰাই পঠিয়ায় তাৰ পিছত ৰাজ্যপালৰ ওচৰলৈ আকৌ বিলখন গ'লে কিন্তু এবাৰ ৰাজ্যপালে নিজে নাচায় কাৰণ সেইখন ৰাষ্ট্ৰপতিৰ ওচৰলৈ গ'ল ন সেইখন ডাইৰেক্ট ৰাষ্ট্ৰপতিৰ ওচৰলৈ পঠিয়াই দিব আৰু ৰাষ্ট্ৰপতি কিন্তু বাধ্য নহয় যে ৰাষ্ট্ৰপতিয়ে মানে যেনেকৈ ৰাজ্যপালৰ আছিল যে বিধায়কখন ঘূৰাই পঠিওৱাৰ পিছত পুনৰ যিখন আকৌ যদি পঠিয়ায় ৰাজ্যপালৰ ওচৰলৈ ৰাজ্যপালে স্বাক্ষৰ কৰিব লাগিব কিন্তু সেই বাধ্যবাধকতাৰ কাৰণ নাই ৰাষ্ট্ৰপতিয়ে স্বাক্ষৰ কৰিব পাৰে নকৰিব পাৰে ঠিক আছে কি ক্ষেত্ৰত আমাৰ বিলবোৰ ৰাষ্ট্ৰপতিৰ কাৰণে ৰখা যায় যদি বিলখন এনেকুৱা হয় যে সংবিধানৰ ব্যৱস্থাৰ বিৰুদ্ধে সংবিধানত যিবিলাক ব্যৱস্থা আছে প্ৰভিজন আছে তাৰ বিৰুদ্ধে যদি কিবা যদি থাকে তেনেকুৱা হ'লে আপোনাৰ কি বিলখন ৰাষ্ট্ৰপতিৰ কাৰণে ৰাখে বা ৰাজ্যিক নীতি নিৰ্দেশনাত্মক নীতিৰ বিৰোধী মানে আমি ৰাষ্ট্ৰীয় বা ৰাজ্যিক নীতি যেনেকৈ আমাৰ যি DPSP আছে তাৰ বিৰুদ্ধে যদি হোৱা নিচিনা হয় দেশৰ বৃহত্তৰ স্বাৰ্থত এইটো বেংগলী ৰ আহিলে এইটো অসমীয়া ৰটো দি দিছোঁ হা বৃহত্তৰ স্বাৰ্থত ঠিক আছে যদি আমি গোটেই ভাৰতৰ কিবা এটা স্বাৰ্থৰ কথা যদি ভাবোঁ তেতিয়া যদিবা আমাৰ ৰাষ্ট্ৰীয় গুৰুত্বৰ বাবে বা সংবিধানৰ অনুচ্ছেদৰ অন্য সম্পত্তিৰ বাধ্যতামূলক অধিগ্ৰহণৰ মোকাবিলা কৰিবলৈ এইটো দৰকাৰ নাই ঠিক আছে এইটো দৰকাৰ নাই বাকীকেইটা আপোনালোকে মনত ৰাখিলেই হ'ল হৈছে কি যে সংবিধানৰ ব্যৱস্থাৰ বিৰুদ্ধে থাকিলে বা ৰাষ্ট্ৰীয় নিৰ্দেশনাত্মক নীতিৰ বিৰোধী হ'লে বা দেশৰ বৃহত্তৰ স্বাৰ্থত হ'লে বা ৰাষ্ট্ৰীয় গুৰুত্বৰ বাবে যদি কিবা এনেকৈ মানে প্ৰাৱধান থকা যদি বিল আহে বা বিধেয়ক আহে তেতিয়া কি কৰিব লাগিব সেইখন ৰাজ্যপালে ৰাষ্ট্ৰপতিৰ কাৰণে ৰাখি থৈ সংৰক্ষণ কৰি ৰাখে হৈছে তাৰপিছত মই এতিয়া ক'লোঁ কি আছে ৰাষ্ট্ৰপতি আৰু এটা ক্ষমতা আছে সেইটো আছে ৰাষ্ট্ৰপতিয়ে অধ্যাদেশ জাৰি কৰিব পৰা ক্ষমতা এইটো একচুৱেলি ৰাষ্ট্ৰপতিৰ আইন প্ৰণয়ন ক্ষমতাৰ ভিতৰতে সোমাই পৰে যেনেকৈ আমাৰ কি পঢ়িছিলোঁ যেনেকৈ আমাৰ ৰাষ্ট্ৰপতিয়েও অধ্যাদেশ জাৰি কৰিব পাৰে মানে যেতিয়া ৰাষ্ট্ৰপতিয়ে দেখিলে যে এনেকুৱা এটা সিচুৱেশ্যন আহিছে য'ত আমি এখন আইন আনিব লাগে কিন্তু হয়তো আপোনাৰ ৰাজ্যসভা লোকসভা দুইটাই সদনত নাই বা আপোনাৰ ৰাজ্যসভা আছে কিন্তু লোকসভা নাই দুইখন হ'লেহে আপোনাৰ এখন বিল আইনলৈ ৰূপান্তৰিত হ'ব বিল পাছ হ'ব কিন্তু যদি তেনেকুৱা নহয় তেতিয়া ৰাষ্ট্ৰপতি কি অধ্যাদেশ জাৰি কৰিব পাৰে আৰু কোনটো অনুচ্ছেদ 123 নম্বৰ অনুচ্ছেদৰ ভিতৰত কিন্তু যদি আমাৰ ৰাজ্যপালে তেনেকুৱা এটা অনুভৱ কৰে ৰাজ্যৰ ক্ষেত্ৰত তেতিয়া ৰাজ্যপালেও কি কৰিব পাৰে অধ্যাদেশ জাৰি কৰিব পাৰে আৰু সেই অধ্যাদেশৰ যিখিনি মানে কিমান দিনৰ ভিতৰত অধ্যাদেশ আপোনাৰ বিধানসভাই এপ্ৰুভ কৰিব লাগিব এই গোটেইবোৰ কাৰ লগত একে আমাৰ সংসদৰ লগত একে আৰু কোনটো অনুচ্ছেদৰ ভিতৰত পাৰিব 213 সিটো আছিল ৰাষ্ট্ৰপতিৰ ক্ষেত্ৰত 123 আৰু ইয়াত 213ৰ ভিতৰত কি কৰিব ৰাজ্যপালে অধ্যাদেশ জাৰি কৰিব পাৰিব আৰু সেইবিলাক ক্ষেত্ৰতহে অধ্যাদেশ জাৰি কৰিব পাৰে যিবিলাক বিষয়ৰ ওপৰত ৰাজ্যখনে আইন প্ৰণয়ন কৰিব পাৰে হৈছে তাৰপিছত চাম যে ৰাজ্যিক যি বিত্ত আয়োগ আছে ষ্টেট ফাইনেন্স কমিশ্যন বা ৰাজ্যিক লোকসভা আয়োগ ৰাজ্যৰ একাউণ্ট সম্পৰ্কীয় মানে ৰাজ্যৰ যিজন মানে ধৰি লওক আমাৰ যিজন কেগ থাকে বা আমাৰ যি বিত্ত আয়োগ থাকে বা আমাৰ যি লোকসভা আয়োগৰ যিবিলাক প্ৰতিবেদন আহিব তেওঁলোকৰ যিবিলাক ৰিপৰ্ট আহিব সেই ৰিপৰ্টবোৰ কি কৰিব সংসদ নহয় বিধানসভাৰ সন্মুখত ৰাখিব হয়নে এইটো কাৰ এটা ক্ষমতা হয় ৰাজ্যপালৰ ক্ষমতা হয় হ'ব বস্তুবোৰ বৰ শব্দবোৰ কনফিউজ হৈ যায় ন সেই শব্দবোৰ কিন্তু আপোনালোকে মেইনছত লিখোঁতে কনফিউজ নহ'ব দেই কনফিউজ হ'লে দিগদাৰ হৈ যাব হা মোৰে কনফিউজ হৈ গৈছে পঢ়াওঁতে একচুৱেলি কি বেলেগ ভাবি আছোঁ পঢ়াই আছোঁ ন চ' মানে নেক্সট কি ক'ম সেইবিলাক মাথাত চলি থাকে ন পঢ়াই থাকোঁতে সেইবিলাক চলি থাকে যে অ'কে এইটো বস্তু ক'ব লাগিব এইটো বস্তু ক'ব আছে এইটো বস্তু এনেকৈ ফ্ল' হৈ আছে এই গোটেইবোৰ আহি থাকে মাথাত চ' কেতিয়াবা এনেকুৱা হৈ যায় তাৰপিছত আছে আমি বিত্তীয় ক্ষমতা ঠিক আছে
বিত্তীয় ক্ষমতাত কি হয় আমাৰ যেনেকৈ ভাৰত চৰকাৰৰ বাজেট আহে ঠিক আছে বাজেট আহে তেনেকৈ আমাৰ ৰাজ্যিক বাজেটো আহে ন সেই ৰাজ্যিক বাজেট কোনে আপোনাৰ হেৰিত উপস্থাপন কৰে কোনে মানে প্ৰস্তাৱ কৰে ধৰি লওক আমাৰ সংসদ মানে বিধানসভাত সন্মতি কোনে দিয়ে বিত্তীয় ইয়াৰ সন্মতি কোনে দিয়ে আপোনাৰ ৰাজ্যপালে দিয়ে হয়নে ৰাজ্যপালৰ সন্মতিক্ৰমে সেইখন কি কৰা হয় তাত উপস্থাপন কৰা হয় হয়নে তাৰ পিছত তেওঁৰ আগতীয়া পৰামৰ্শৰ পিছতহে ৰাজ্যিক বিধানসভাত ধন বিধেয়ক আনিব পাৰি ধন বিধেয়ক মানে মানি বিল যে কৈ থাকোঁ যে আমি মানি বিল আনিবৰ কাৰণে যেনেকৈ আমাৰ কেন্দ্ৰীয় চৰকাৰত আমাৰ ৰাষ্ট্ৰপতিৰ আগতীয়া অনুমোদন লাগে ৰাজ্য চৰকাৰৰ ক্ষেত্ৰত ৰাজ্যপালৰ আগতীয়াকৈ অনুমোদন লাগে মানি বিল আনিবৰ কাৰণে ধন বিল তাৰপিছত তেওঁ পৰামৰ্শভাৱে অনুদানৰ কোনো দাবী কৰিব নোৱাৰে যিটো গ্ৰাণ্ট দিয়া যায় যেনেকৈ গ্ৰাণ্টৰ কথা কৈছিলোঁ ন গ্ৰাণ্ট যিটো ৰাজ্য চৰকাৰৰ পৰা দিয়া যায় সেই গ্ৰাণ্টৰ ক্ষেত্ৰত তেওঁ পৰামৰ্শ নিদিলে গ্ৰাণ্ট দিব নোৱাৰে আৰু যদি ৰাজ্যখনৰ কিবা পৰিস্থিতিকৰ মানে অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয় মানে অকস্মাত কিবা এটা ঘটনা হ'ল সেই ঘটনাটোৰ লগত মানে কি কৰিব লাগে ঘটনাটো মীমাংসা কৰিবলৈ ঘটনাটোৰ মানে সুফল উলিয়াবলৈ ঘটনাটোৰ পৰা এটা সলিউশ্যন উলিয়াবলৈ ঠিক আছে মীমাংসা কৰিবৰ কাৰণে কি হয় ৰাজ্যপালে যি আমাৰ ৰাজ্যৰ কণ্টিনজেঞ্চি ফাণ্ড আছে মানে যিটো আকস্মিক দুৰ্ঘটনাৰ বাবে যিটো পুঁজি ৰখা যায় য'ত ধনৰ পুঁজিটো ৰখা যায় তাৰ পৰা কি কৰিব পাৰে পইচা উলিয়াই দিব পাৰে আকস্মিক পুঁজিৰ পৰা হৈছে তাৰপিছত কি পঞ্চায়ত আৰু পৌৰসভাৰ বিত্তীয় অৱস্থা পৰ্যালোচনা কৰে প্ৰতি 5 বছৰ মূৰে মূৰে বিত্ত আয়োগ গঠন কৰে যেনেকৈ আমাৰ ভাৰত চৰকাৰে কি বিত্ত আয়োগ গঠন কৰে যে আমাৰ কেন্দ্ৰ চৰকাৰ ৰাজ্য চৰকাৰৰ মাজত ৰেভিনিউ ডিষ্ট্ৰিবিউশ্যনৰ কথা আলোচনা কৰিবৰ কাৰণে কিন্তু আলোচনা নহয় তাৰ ওপৰত পৰামৰ্শ দিবৰ কাৰণে কিন্তু তেনেকুৱা সেম ৰূপেৰে আমাৰ ৰাজ্যতবিলাকত কি হয় পঞ্চায়ত আৰু পৌৰসভাৰ মাজত বিত্তীয় ভাগ বতৰাৰ কাৰণে মানে ৰাজ্য চৰকাৰ আৰু পঞ্চায়ত পৌৰসভাৰ মাজত বিত্তীয় ভাগ বতৰাৰ কাৰণে যে বা ৰেভিনিউ ডিষ্ট্ৰিবিউশ্যনৰ কাৰণে কি কৰা হয় আমাৰ বিত্ত আয়োগ এখন ৰাজ্যপালে প্ৰত্যেক 5 বছৰ মূৰে মূৰে গঠন কৰে এইখিনি কি হৈছে ৰাজ্যপালৰ কি নীতি বুলি ক'ব পাৰি কি নীতি আছিলে ৰাজ্যপালৰ আৰ্থিক ক্ষমতা হয়নে এতিয়া আছে ন্যায়িক ক্ষমতা হৈছে ন্যায়িক ক্ষমতা কি আছে ন্যায়িক ক্ষমতা কি আছে কওকচোন যোৱাকালি আমি কি পঢ়িছিলোঁ কি আমাৰ ৰাষ্ট্ৰপতিৰ ক্ষেত্ৰত কি পঢ়িছিলোঁ মনত পেলাওক এবাৰ চাওক ৰাজ্যপালৰ ক্ষেত্ৰত যদি চাব যাওঁ যে ৰাজ্যপালেও ৰাষ্ট্ৰপতিৰ নিচিনাকৈ কি কৰিব পাৰে সমাধান কৰিব পাৰে যেনেকৈ আমাৰ ৰাষ্ট্ৰপতিয়ে পাৰিছিল আৰু ৰাজ্যপালে সমাধান কৰিব অনুচ্ছেদ কিমান 161 অনুচ্ছেদৰ মতেদি ৰাজ্যপালেও কি কৰিব পাৰে সমাধান কৰিব পাৰে কিন্তু ৰাজ্যপালৰ সমাধান আৰু ৰাষ্ট্ৰপতিৰ সমাধানৰ মাজত দুটা পাৰ্থক্য আছে এক নম্বৰতে ৰাষ্ট্ৰপতিয়ে যিখিনি কৰিব পাৰে ঠিক আছে ধৰি লওক ৰাষ্ট্ৰপতিয়ে কি কৰিব পাৰে সমাধান কৰিব পাৰে দুই নম্বৰতে যিটো আপোনাৰ কঠিন মানে শাস্তি দিয়া গৈছিল সেইটো কম শাস্তিলৈ ৰূপান্তৰিত কৰিব পাৰে তাৰপিছত আছিল যে শাস্তিটো একে ৰাখি পেলাই শাস্তিৰ সময়সীমাটো কমাই ৰাখিব পাৰে কমাই দিব পাৰে 7 বছৰ বা 3 বছৰ 4 বছৰ 2 বছৰ কৰিব পাৰে বা কিছুমান স্পেচিয়েল কাৰণত ধৰি লওক আমাৰ প্ৰেগনেঞ্চি হ'ব পাৰে বৃদ্ধাৱস্থাত হ'ব পাৰে কি কৰিব পাৰে শাস্তিটো কমাই দিব পাৰে ঠিক আছে ডাঙৰ শাস্তি এটা বা সৰু শাস্তি এটা ৰূপান্তৰিত কৰিব পাৰে কিন্তু স্পেচিয়েল কাৰণত তাৰপিছত তেওঁলোকৰ যি এক্সিকিউশ্যন হয় শাস্তিটো প্ৰদান কৰা হয় মানে ফাঁচি দিয়া হওক বা যিয়ে নহওক সেইটো কি কৰিব পাৰে বিলম্ব কৰিব পাৰে তেনেকুৱাকৈ শক্তি আছিল ক্ষমতা আছিল কাৰ আমাৰ ৰাষ্ট্ৰপতিৰ ক্ষমতা আছিল কিন্তু ৰাজ্যপালৰো ছেম আছে কিন্তু ৰাজ্যপালৰ দুটা নাই এক নম্বৰতে মৃত্যুদণ্ডৰ ক্ষেত্ৰত ৰাজ্যপালে সমাধান কৰিব নোৱাৰে কিহৰ ক্ষেত্ৰত মৃত্যুদণ্ডৰ ক্ষেত্ৰত ৰাজ্যপালে সমাধান কৰিব নোৱাৰে এক নম্বৰ কথা দুই নম্বৰতে আপোনাৰ কি আছে ৰাজ্যপালে অকল যিবিলাক ৰাজ্যৰ আইন আছে শাস্তি দিব পৰা সেই আইনৰ ক্ষেত্ৰতহে ৰাজ্যপালে কি তেওঁৰ এই ক্ষমতাটো প্ৰয়োগ কৰিব পাৰে ঠিক আছে সংশ্লিষ্ট ৰাজ্যৰ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশসকলৰ নিযুক্তিৰ ক্ষেত্ৰত ৰাষ্ট্ৰপতিয়ে কাৰ মানে পৰামৰ্শ লয় ৰাজ্যপালক মানে আমাৰ ধৰি লওক আমাৰ অসমৰ যি আমাৰ হাইকোৰ্ট আছে হাইকোৰ্টৰ যি উচ্চ মুখ্য ন্যায়াধীশ বা বাকী ন্যায়াধীশসকলৰ নিযুক্তি কোনে দিয়ে ৰাষ্ট্ৰপতিয়ে দিয়ে কিন্তু তাৰ ক্ষেত্ৰত ৰাষ্ট্ৰপতিয়ে কাৰ লগত আলোচনা কৰে ৰাজ্যপালৰ লগত আলোচনা কৰিহে দিয়ে ঠিক আছে তাৰপিছত ৰাজ্যপালে আকৌ
উচ্চ ন্যায়ালয়ৰ সৈতে আলোচনা কৰি জিলাৰ ন্যায়াধীশসকলক যিবিলাক ডিষ্ট্ৰিক্ট কোৰ্ট আছে ডিষ্ট্ৰিক্ট কোৰ্টৰ জাজসকলক নিযুক্তি দিয়ে ৰাজ্যপালে আৰু কাৰ লগত আলোচনা কৰে আমাৰ হাই কোৰ্টৰ লগত আকৌ হাই কোৰ্টৰ জাজসকলক কোনে মানে নিযুক্তি দিয়ে প্ৰেচিডেণ্টে ৰাষ্ট্ৰপতিয়ে কাৰ লগত আলোচনা কৰি ৰাজ্যপালৰ লগত হৈছেনে ৰাজ্যিক উচ্চ ন্যায়ালয় আৰু ৰাজ্যিক লোকসভা আয়োগৰ সৈতে আলোচনা কৰি ৰাজ্যখনৰ ন্যায়িক সেৱাত জিলা ন্যায়াধীশসকলৰ বাহিৰে ব্যক্তিসকলক নিযুক্তি দিয়ে মানে আমাৰ জুডিচিয়াৰী যি এক্সাম হয় ঠিক আছে জুডিচিয়েল এক্সামৰ ক্ষেত্ৰত কি কৰে ৰাজ্যপালে উচ্চ ন্যায়ালয় আৰু লোকসভা আয়োগৰ লগত আলোচনা কৰি এই জুডিচিয়েল এক্সামত যোনে পাছ কৰে তেওঁলোকক কি নিযুক্তি দিয়ে ঠিক আছে এইখিনি হল এইখিনি আমি কি চালো ৰাজ্যপাল চালো ৰাজ্যপাল ইমানখিনি চালে হৈ গ'ল আৰু ৰাজ্যপাল নাই আৰু ঠিক আছে ৰাজ্যপাল ইমানখিনি চালে হৈ গ'ল এতিয়া আমি চাম প্ৰধানমন্ত্ৰী হয়নে প্ৰধানমন্ত্ৰী চাব লাগিব প্ৰধানমন্ত্ৰী পিছত মুখ্যমন্ত্ৰী চাহ পালে ভাল আছিল কিন্তু দীঘল হৈ যাব ন বহুত দীঘল হৈ যাব এতিয়া আমি যদি আমাৰ সংবিধানৰ 74 ঠিক আছে 74 মানে 74 যেটো অনুচ্ছেদ আছে অনুচ্ছেদ যদি চাও সেই অনুচ্ছেদ মতেদি আমাৰ তাত লিখা আছে যে কি লিখা আছে যে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে যদিও ভাৰতৰ ৰাষ্ট্ৰপতি কাৰ্যকৰী মুৰব্বী হয় কিন্তু তেওঁৰ যিবিলাক মানে তেওঁৰ যিবিলাক ডিসিজন আছে তেওঁৰ যিবিলাক সিদ্ধান্ত আছে সেইবিলাক লবৰ কাৰণে তেওঁক কি লাগিব এখন মন্ত্ৰী পৰিষদ লাগিব মন্ত্ৰী পৰিষদৰ পৰামৰ্শ মতেহে তেওঁ কি কৰিব লাগিব পাৰিব সিদ্ধান্ত ল'ব বা তেওঁ কাৰ্যপ্ৰণালী কামখিনি কৰিব পাৰিব আৰু এটো ক'ত আছে অনুচ্ছেদ 74 মানে 74 মতেদি আছে ঠিক আছে আৰু সেই মন্ত্ৰী পৰিষদৰ মুৰব্বী কোন হ'ব প্ৰধানমন্ত্ৰী হ'ব আৰু তেওঁ যে প্ৰধানমন্ত্ৰীক নিযুক্তি দিব এটো 75 ত লিখা আছে ঠিক আছে এতিয়া আমি ভাৰতৰ প্ৰধানমন্ত্ৰী আৰু ৰাষ্ট্ৰপতিক যদি কম্পেয়াৰ কৰি চাও তেতিয়া ক'ব লাগিব যে মই অলৰেডি কৈ আহিছো যে আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰীজন একচুয়ালি প্ৰকৃত কাৰ্যপালিকা ঠিক আছে প্ৰকৃত কাৰ্যকৰী কোন হয় আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰীজন কাৰণ তেওঁ হৈছে ৰিয়েল এক্সিকিউটিভ কিন্তু ভাৰতৰ ৰাষ্ট্ৰপতিজন জাস্ট নামত আছে তেওঁ কোনো ৰিয়েল এক্সিকিউটিভ নহয় ঠিক আছে এই ওয়াৰ্ড কিটা মনত ৰাখিব যেতিয়া আপোনালোকে কোৱেশ্চন পঢ়িব ন যদি ইংলিছত আহিলেতো ইংলিছতে আহিল যদি অসমীয়াত যদি দি দিয়ে তেতিয়াহ'লে অসমীয়াটো পঢ়িলেও কাষত ইংলিছৰটো চাব পাৰিব বুজিটো পাব ন লিখিবহে দিগদাৰ হয় লিখিবটো দিগদাৰ হ'বই কাৰণ আমাৰ মাদাৰ লেংগুৱেজ নহয় যেতিয়া ইংলিছটো হয় নাই এটো নৰ্মেল কথা একো ডাঙৰ কথা নহয় সবৰে হয় এটো সবৰে হয় ঠিক আছে এটো নৰ্মেল কথা আমাৰ মাদাৰ লেংগুৱেজ নহয় যেতিয়া হয় না এটা চাওক মই কি কৈছো যে আমাৰ ৰাষ্ট্ৰপতিজন নাম মাত্ৰ ৰাষ্ট্ৰপতিজন এটা ৰাষ্ট্ৰপতি আহিছো ৰাষ্ট্ৰপতিজন নাম মাত্ৰ কি হয় কাৰ্যবাহী বা কিটা কৰ্তৃপক্ষ তেতিয়াহলে তাক কি বুলি কোৱা হয় ডিজিঅৰ এক্সিকিউটিভ আৰু প্ৰধানমন্ত্ৰীজন প্ৰকৃত কৰ্তৃপক্ষ বা কাৰ্যবাহী হেতু কাৰণে ডি ফেক্টো এক্সিকিউটিভ বুলি কোৱা হয় এটো তা মনত ৰাখিব একিটা এনেকে ইংলিছতে মনত ৰাখক ইবিলাক সব বস্তুৰ অসমীয়া অনুবাদ বিচাৰিবলৈ অসমীয়া টাৰ্ম বিচাৰিবলৈ গলে নহয় সাংঘাতিক কথা হৈ যাব কাৰণ সব বস্তুৰ অসমীয়া নাম বা অসমীয়া অনুবাদ নাপায় সো কিছুমান বস্তু তেনেকৈ পঢ়িব লাগিব এতিয়া আপোনালোকক লিখোতেও এনেকুৱাকে লিখি যাব ডি ফেক্টো এক্সিকিউটিভ হেতু মানে শব্দটো তেনেকৈ থাকিব কিন্তু লিখোতে লিপিটো যেটো লিপি ব্যৱহাৰ কৰা হ'ব হেতু অসমীয়া হ'ব পাৰে এতিয়া কি কৈছে প্ৰধানমন্ত্ৰীৰ নিযুক্তি 75 অনুচ্ছেদত কোৱা আছে যে প্ৰধানমন্ত্ৰীক ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিব প্ৰথম প্ৰধানমন্ত্ৰীক নিযুক্তি দিব দিয়াৰ পিছত প্ৰধানমন্ত্ৰী পৰামৰ্শমতে কি কৰিব বাকি মন্ত্ৰীসকলক নিযুক্তি দিব হৈছে কিন্তু ইয়াত আকৌ কিছুমান কথা আছে দেই ইয়াত কথা এটো আছে যে ৰাষ্ট্ৰপতিয়ে যাকে তাকে প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি দিব নোৱাৰে যাকে তাকে দিব নোৱাৰে কাক দিব লাগিব ধৰিলক আমাৰ ইলেকশন হৈ গ'ল নিৰ্বাচন হোৱাৰ পিছত কোনোবা এটা দলে সংখ্যা গৰিষ্ঠতা লাভ কৰিলে ঠিক আছে বা যিমানখিনি মাৰ্ক লাগে ধৰিলক আমাৰ সৰকাৰ গঠন কৰিবলৈ যিমানখিনি টোটাল সদস্য আছে সদস্যৰ আধাতকৈ যদি অকমান বেছি পায় যিমানখিনি মানে বিধায়ক লাগে এমপি লাগে সেইখিনিৰ সংসদ লাগে সেইখিনিৰ যোনে পাব যোনটো পাৰ্টিয়ে পাব সেই পাৰ্টিৰ যোনজন নেতা হ'ব সেই নেতাজনক প্ৰধানমন্ত্ৰী হিচাপে কোনে নিযুক্তি দিব ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিব এক নম্বৰ কথা দুই নম্বৰ কথা যদি এনেকুৱা কণ্ডিশ্যন হ'ল যে কোনো এটা দলে কি কৰিব নোৱাৰিলে
তেনেকুৱাকৈ মানে সেই যিটো মেজিক নাম্বাৰ বুলি কোৱা হয় যাদু সংখ্যা ঠিক আছে আমাৰ ভাৰতত 273 নেকি এনেকুৱা কিবা এটা আছিল 273 নে 274 এনেকুৱা কিবা এটা আছিল নেকি মই একজেক্টলি বস্তুটো পাহৰিলোঁ সো মোক মনত পেলাই ক'বচোন সেই যিটো যাদু সংখ্যা যিটো মাজৰ একদম আধা তাতকৈ এক বেছি ঠিক আছে সেই যাদু সংখ্যাটো যদি কোনো এটা পাৰ্টিয়ে বা পলিটিকেল সংগঠনে পাব নোৱাৰিলে তেনে ক্ষেত্ৰত কি হ'ব কেইবাটাও পলিটিকেল পাৰ্টি লগ হৈ পেলাই এটা কোলিশন গভৰ্ণমেণ্ট কোলিশন চৰকাৰ ফৰ্ম কৰিব ঠিক আছে যেনেকৈ এইবাৰ হৈছে যেনেকৈ আমাৰ বিজেপিয়ে অকলে সেই যাদু সংখ্যাটো স্পৰ্শ কৰিব নোৱাৰিলে নোৱাৰাৰ ফলত বিজেপিয়ে কাৰ ইফালে টিডিপি চন্দ্ৰবাবু নাইডুৰ টিডিপি অন্ধ্ৰপ্ৰদেশৰ আৰু বিহাৰৰ জেডিইউ যি আমাৰ নীতিশ কুমাৰৰ জেডিইউ দুইটাৰ সমৰ্থন লৈ পেলাইহে কি কৰিব লগা হৈছে চৰকাৰ গঠন কৰিব লগা হৈছে ইয়াৰো এই কোলিশন যিবিলাক মানে পলিটিকেল পাৰ্টি একেলগ হয় তেওঁলোকৰ মাজৰে এজনক কি কৰে নেতা হিচাপে ঘোষণা কৰে আৰু তেওঁকে কি তেনেকৈ চবেই লগ লাগি মোদীজীক নেতা হিচাপে ঘোষণা কৰিলে তাৰপিছত ৰাষ্ট্ৰপতিয়ে মোদীজীক প্ৰাইম মিনিষ্টাৰ হিচাপে প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি দিলে হৈছে ক্লিয়াৰ তাৰপিছত এটা কথা আছে যদিহে কিবা কাৰণত যদি অকস্মাত কেতিয়াবা এনেকুৱা হৈ যায় যে আমাৰ কি হ'ল ৰাষ্ট্ৰপতি প্ৰধানমন্ত্ৰীজন ঢুকাই থাকিল বা প্ৰধানমন্ত্ৰীজন কিবা এটা হ'ল মানে আঁতৰিব লগা হ'ল তেতিয়া যদি কোনো এটা দলেও কি কৰিব নোৱাৰে সংখ্যাগৰিষ্ঠ নহয় তেনেস্থলত ৰাষ্ট্ৰপতিয়ে যিটো দলে চবতকৈ বেছি পাই আছে সেই দলটোৰ নেতাজনক আনি পেলাই প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি দিব তাৰপিছত ক'ব যে তুমি এতিয়া সংসদত গৈ নিজৰ সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰা ঠিক আছে এতিয়া চাওক কি ক'লো যে ৰাষ্ট্ৰপতিয়ে লোকসভাত সংখ্যাগৰিষ্ঠ দলৰ নেতাক প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি দিব বুলি কৈছে যদি কোনো দলৰ সংখ্যাগৰিষ্ঠতা নাথাকে তেতিয়াহ'লে যি কেইবাটাও মানে দল যদি লগ লাগি পেলাই কোলিশন গভৰ্ণমেণ্ট হয় ন তাৰ নেতাজনক কি কৰিব নিযুক্তি দিব ঠিক আছে তেতিয়া ৰাষ্ট্ৰপতিয়ে প্ৰধানমন্ত্ৰী নিজৰ নিৰ্বাচন আৰু নিযুক্তি নিজৰ ব্যক্তিগত বিবেচনা প্ৰয়োগ কৰিব এইটো কেতিয়া আছিল 1979ত ঠিক আছে ফাৰ্ষ্ট টাইম ভাৰতত হৈছিল এতিয়া চাওক ইয়াৰ উপৰি যদি এনেকুৱা পৰিস্থিতি আহে যে নিযুক্তিৰ ক্ষেত্ৰত ব্যক্তিগত বিচাৰ প্ৰয়োগ কৰিব লাগিব অৰ্থাৎ যেতিয়া কাৰ্যকৰী প্ৰধানমন্ত্ৰী হঠাতে মৃত্যু হয় যিটো আপোনাৰ ইন্দিৰা গান্ধীৰ সময়ত হৈছিলে 1984ত ইন্দিৰা গান্ধীক মাৰি পেলালে ইন্দিৰা গান্ধী হঠাতে মৰি যোৱাৰ কাৰণে এতিয়া কোনোতো নাছিলে কাক আপুনি এতিয়া প্ৰধানমন্ত্ৰী বনাব তেতিয়া আছিলে জ্ঞানী জৈল সিঙে কি কৰিছিলে জ্ঞানী জৈল সিং আছিল নে তেতিয়া একচুৱেলি মই বস্তুটো পাহৰি গ'লোঁ জ্ঞানী জৈল সিং আছিল ক'বচোন মোক জ্ঞানী জৈল সিং আছিল নে কোন আছিল মোৰ মতেতো জ্ঞানী জৈল সিঙে আছিল যেন লাগিছে জ্ঞানী জৈল সিঙে আছিল যেন লাগিছে চাবচোন যে এইটো কাৰেক্ট কৰিব হা মোক জ্ঞানী জৈল সিং আছিল নে নাই মই বস্তুটো পাহৰি থাকিলোঁ মুঠতে যোন ৰাষ্ট্ৰপতি আছিলে তেখেতে কি কৰিলে ৰাজীৱ গান্ধীক প্ৰধানমন্ত্ৰী পাতিলে আৰু ইয়াত কি কৰিছে তেওঁ স্ববিচাৰাধীন অধিকাৰ মানে তেওঁ যিটো নিজে বিচাৰ কৰিব যাক ডিসক্ৰিশনাৰী পাৱাৰ বুলি কৈছোঁ তাৰ লগত আলোচনা নকৰে নিজে যিটো ভাবে সেইটো মতে তেওঁ কাম কৰে সেই ডিসক্ৰিশনাৰী পাৱাৰ বা স্ববিচাৰাধীন অধিকাৰ প্ৰয়োগ কৰি বেলেগ এজন ব্যক্তিকো কি কৰি দিব পাৰে প্ৰধানমন্ত্ৰী হিচাপে মানে নিযুক্তি দিব পাৰে কিন্তু তেওঁ পিছত সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিব লাগিব আৰু আমাৰ ভাৰতবৰ্ষত এটা স্পেচিয়েল প্ৰভিজন আছে ঠিক আছে স্পেচিয়েল প্ৰভিজনটো এইটো যে আমাৰ ভাৰতবৰ্ষত যিকোনো এজন ব্যক্তিকে তেওঁ যদি এতিয়া কথাটো হ'ল যে প্ৰধানমন্ত্ৰী যিটো হ'বলৈ তেওঁ কি হ'ব লাগিব সংসদৰ যিকোনো এটা সংসদৰ ঘৰৰ সদস্য হ'ব লাগিব হয় তেওঁ লোকসভাৰ সদস্য হ'ব লাগিব নহয় তেওঁ ৰাজ্যসভাৰ সদস্য হ'ব লাগিব কিন্তু আমাৰ ভাৰতত এনেকুৱা এটা মানে প্ৰভিজন আছে ব্যৱস্থা আছে যে এজন ব্যক্তি যদি লোকসভাৰো সদস্য নহয় ৰাজ্যসভাৰো সদস্য নহয় তথাপিতো তেখেতক কি কৰিব পাৰি প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি দিব পাৰি বা মন্ত্ৰী হিচাপে নিযুক্তি দিব পাৰি কিন্তু সেই তেওঁ নিযুক্তি দিয়াৰ ছমাহৰ ভিতৰত হয় লোকসভা নহয় ৰাজ্যসভা ভিতৰত হৈ পেলাই কি মন্ত্ৰী হ'ব লাগিব ৰাজ্যসভাৰ সদস্য হিচাপে নিৰ্বাচিত হ'ব লাগিব যেনেকৈ কাৰ ক্ষেত্ৰত আছিল সৰ্বানন্দ সোণোৱালৰ ক্ষেত্ৰত আছিল সৰ্বানন্দ সোণোৱালক যেতিয়া ইয়াৰ পৰা লৈ গ'ল দিল্লীলৈ তেওঁ তেতিয়া কি আছিল তেতিয়াতো এমপি নাছিল এমএলএহে আছিল তেওঁ প্ৰথম মিনিষ্টাৰ বনাই দিলে তাৰপিছত তেওঁ এমপি হৈ পেলাই জয়ী হৈছিল যেনেকৈ আমাৰ এছ জয়শংকৰক আছিল এছ জয়শংকৰক যেতিয়া তেওঁ মিনিষ্টাৰ বনাই ফৰেইন মিনিষ্টাৰ তেওঁ তেতিয়া কোনো এমপি নাছিল পিছত তেওঁ কি কৰিছে ৰাজ্যসভাৰ এমপি বনোৱা গৈছিল হয়নে এই ব্যৱস্থাটো আছে এতিয়া চাওক 1980 চনত দিল্লী উচ্চ ন্যায়ালয়ে কি ৰায়দান দিছিল দিল্লী উচ্চ ন্যায়ালয়ে ৰায়দান দিছিল যে এজন ব্যক্তিয়ে প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি পোৱাৰ আগতে লোকসভাত নিজৰ সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰাৰ প্ৰয়োজন নাই ইয়াত কৈছিল মই যিটো লোকসভাৰ সংখ্যাগৰিষ্ঠতা বুলি কৈছোঁ মানে
এজন ব্যক্তি কি হয় এজন ব্যক্তি ধৰি লওক আমি প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি দিলোঁ এতিয়া নিযুক্তি দিয়াৰ পিছত সেই ব্যক্তিজনে কি কৰিব লোকসভাত গৈ পেলাই তেওঁৰ ছাপৰ্টত কিমান মানে সংসদ আছে সেইটো এটা প্ৰমাণ কৰিব লাগিব আৰু সেইটো যদি আপোনাৰ সংখ্যা গৰিষ্ঠ হয় মেজৰিটি হয় তেতিয়াহে কি হ'ব তেওঁ প্ৰধানমন্ত্ৰী হিচাপে থাকিব পাৰিব আৰু যদি সংসদত গৈ পেলাই তেওঁ সেইটো প্ৰমাণ কৰিব নোৱাৰে তেতিয়া হয়তো তেওঁ কি দিব লাগিব প্ৰধানমন্ত্ৰীৰ পৰা অপসাৰণ মানে পদত্যাগ পত্ৰ দিব লাগিব ঠিক আছে প্ৰধানমন্ত্ৰীৰ পৰা তেওঁ আঁতৰ হৈ যাব কিন্তু 1980 চনত দিল্লী উচ্চ ন্যায়ালয়ে ক'লে দিল্লী হাইকোৰ্টে ক'লে যে তেওঁ এনেকুৱা নহয় যে তেওঁ প্ৰধানমন্ত্ৰী শপত লোৱাৰ আগতে প্ৰমাণ কৰিব লাগিব তেওঁ প্ৰথম শপত লওক তাৰপিছত তালৈ যাওক গৈ পেলাই চা চিনাকি হওক তেতিয়া কিজানি বাকীবিলাকে তেওঁক ছাপোৰ্ট কৰে যদি ছাপোৰ্ট কৰে তেওঁতো তেতিয়া কি হ'ব তেওঁ আপোনাৰ প্ৰধানমন্ত্ৰী হৈ থাকিব আৰু যদি ছাপোৰ্ট নকৰে তেওঁ ৰিজাইন দি দিব চিম্পল ঠিক আছে কোনে ক'লে দিল্লী উচ্চ ন্যায়ালয়ে 1980 চনত ক'লে 1997 চনত উচ্চতম ন্যায়ালয়ে কি ৰায় দিছিল যে কোনো এজন ব্যক্তি সংসদৰ সদস্য নোহোৱাকৈও কি হ'ব পাৰে প্ৰধানমন্ত্ৰী বা মিনিষ্টাৰ মন্ত্ৰালয় হ'ব পাৰে মন্ত্ৰী হ'ব পাৰে কিন্তু তেওঁ 6 মাহৰ ভিতৰত হয়তো উচ্চ সদন বা নিম্ন সদন বা লোকসভা ৰাজ্যসভাৰ কি হ'ব লাগিব সদস্য হিচাপে নিযুক্তি হ'ব পাব লাগিব समझ में आया हाँ इज इट क्लियर नेक्स्ट কথাটো হৈছে যে আৰু এটা আছে আমাৰ আৰু ব্ৰিটেইনৰ যি পাৰ্লিয়ামেণ্টাৰী সিস্টেম সংসদীয় ব্যৱস্থা দুইটা মাজত পাৰ্থক্য এটা আছে যে ব্ৰিটেইনৰ পাৰ্লিয়ামেণ্টাৰী সিস্টেমত তেওঁলোকৰ যিজন প্ৰধানমন্ত্ৰী সেই প্ৰধানমন্ত্ৰীজন সদায় যি তেওঁলোকৰ লোৱাৰ হাউচ নিম্ন সদন আছে নিম্ন সদনৰ পৰা আহিব লাগিব কিন্তু আমাৰ ভাৰতৰ ক্ষেত্ৰত তেওঁ নিম্ন সদনৰ পৰাও আহিব পাৰে উচ্চ সদনৰ পৰাও আহিব পাৰে কোনো ধৰণৰ তেনেকুৱা ধৰা বন্ধা নাই এতিয়া আমাৰ মোদীজী যদি কথা কওঁ মোদীজী ক'ত আছিল মোদীজী ক'ৰ পৰা আহিছে লোকসভাৰ পৰা নিৰ্বাচিত হৈ আহিছে নিম্ন সদনৰ পৰা কিন্তু মোদীজীৰ আগত যে মনমোহন সিং আছিল তেওঁ ৰাজ্যসভাৰ পৰা নিৰ্বাচিত হৈ আহিছিল মনমোহন সিং যে হৈছিলে 2004 চনত আৰু তেওঁ বিশেষকৈ অসমৰ পৰা গৈছিলে অসমৰ পৰা অসমে পঠিয়াইছিল তেওঁ ৰাজ্যসভা সদস্য হিচাপে ঠিক আছে সো তেওঁ ৰাজ্যসভাৰ সদস্য আছিলে তাৰোপৰি দেৱে গৌড়া 1996 চন আৰু ইন্দিৰা গান্ধী 1966 চন তেওঁলোক তিনিজন কি হৈছিলে ৰাজ্যসভাৰ পৰা আহি পেলাই প্ৰধানমন্ত্ৰী হৈছিল বাকীবিলাক সব লোকসভাৰ পৰা আহিছিল হা যদি কুৱেশ্যন এটা বনোৱা যায় কুৱেশ্যনটোত যদি আমি দেৱে গৌড়াৰ নামৰ ঠাইত বা পিভি নৰসিংহ নামৰ ৰাও নামটো দি দিব পাৰোঁ ঠিক আছে তেনেকুৱাকৈ কৰিলে কি হ'ব বস্তুটো ভুল হৈ যাব পাৰে বা এনেকুৱা দিব এতিয়ালৈকে অতি কমে 5 জন এনেকুৱা ব্যক্তি প্ৰধানমন্ত্ৰী হৈছে যোনসকল ৰাজ্যসভাৰ সদস্য 5 জন হয় জানো 3 জন হয় 5 জন কেনেকৈ হয় সো এনেকৈ বস্তু মনত ৰাখিব লাগিব তেতিয়াহে বস্তুবোৰ হ'বগৈ বুজি পালে কেনেকুৱাকৈ বস্তু মনত ৰাখিব লাগিব মানে চকু নাক কাণ চব কি কৰিব লাগিব খোলা ৰাখিব লাগিব হয়নে কিছুমানে ইনষ্টাগ্ৰামত পোৱা বস্তু এটাও কি কৰে পৰীক্ষাত গৈ পেলাই লিখি থৈ আহে ও ইনষ্টাগ্ৰামত পাইছিলোঁ এইটো টিক মাৰ দিলোঁ হৈ গ'ল ফেচবুকত পাইছিলোঁ টিক মাৰ দিলোঁ হৈ গ'ল চ' কি হ'ব লাগিব আমি চব ফালে এক্টিভ থাকিব লাগিব এনেকুৱা নহয় চব ফালে এক্টিভ মই এইটো কোৱা নাই যে পঢ়া শুনা বাদ দি ইনষ্টাগ্ৰামৰ ৰিল চাই দিব বা ফেচবুকৰ ৰিল চাই দিব অ'কে হৈ যায়গা ক্লিয়াৰ হৈ যায়গা এছা নিয়ে ঠিক আছে কি কৰিব লাগিব আমি মানে বস্তুবোৰ সেইটো লাক বুলি ক'ব পাৰি কোনোবাই স্ক্ৰল ডাউন কৰি লাগিলে ঘপকৈ পালে সেইটো আহি গ'ল লাক বুলি ক'ব পাৰি আৰু APSC কিন্তু লাকৰ বহুত প্ৰয়োজন কিন্তু লাক বুলি বহি থাকিলেই নহ'ব না আমি নিজৰ কষ্টও কৰিব লাগিব হয়নে কষ্ট কৰিব লাগিব এতিয়া যদি এনেকৈ ভাবোঁ যে আজি আবেলি ভাত সাজ লাকত আছে যদি খাব পাম লাকত নাই যদি খাব নাপাওঁ সেই বুলি যদি আমি নবনাই পেলাই শুই থাকোঁ ভাত সাজ খাব পাম নে নাপাওঁ আমি ভাত সাজ যদি লাকত আছে খাবলৈ কি কৰিব লাগিব আমি উঠি যাব লাগিব গৈ পেলাই ভাতখিনি বনাব লাগিব বনালেহে আমি আবেলিলৈ খাব পালোঁ আৰু যদি আমি বহি থাকোঁ লাকত আছে যদি খাব পাম বুলি একো নকৰাকৈ খাব পাম নে নাপাম সেইটো কাৰণে ভাগ্যখনক খাবতি পেলাই বহি থাকিলেও নহ'ব আমি কি কৰিব লাগিব হাতে কামে লাগিব বাকী যো হোগা দেখা যায়গা ঠিক আছে ভাত বনালোঁ কিবা কাৰণত খাব নাপালোঁ ন' প্ৰব্লেম এটলিষ্ট আমিতো ট্ৰাই কৰিলোঁ ন ছেটিছফেকশ্যন এটা থাকিব ন আৰু সদায় এনেকুৱা হ'ব লাগে যাতে পিছত গৈ পেলাই আমাৰ ৰিয়েলাইজ নহয় যে আমি ভুল কৰিলোঁ এতিয়া মই আপোনালোকক কিয় কওঁ যদি আপোনালোকে বিচাৰে এই নাম্বাৰটোত কল কৰি আমাক কি কৰিব পাৰে আমাৰ ইয়াত আহিব পাৰে আমাৰ ইয়াত আহক আমাক লগ কৰক আমাক কিবা এনি সহায় যদি লাগে আমি আছোঁ সদায় আছোঁ লগত আমাৰ সহায় বিচাৰিব কাৰণ আমি অসমীয়া মিডিয়ামৰ ষ্টুডেণ্টখিনিক এৰি থৈ যাব নোৱাৰোঁ
ঠিক আছে তেওঁলোকৰো সপোন আছে তেওঁলোকক আমি আগুৱাই নিব লাগিব আৰু কোনোবাই যে সৰুৰ পৰা অসমীয়া মিডিয়ামত পঢ়িলে বুলিয়েই পিছত গৈ নোৱাৰিব সেইটো কথা নহয় মই নিজে অসমীয়া মিডিয়ামত পঢ়া চ' মই পিছত কি ফিল হয় কি প্ৰব্লেমত পৰা হয় মই নিজে অনুভৱ কৰোঁ ঠিক আছে আৰু সেইটো কাৰণে কৈ আছোঁ যে আপোনালোকে এইটো নম্বৰত ফোন কৰি পেলাই হেৰি কৰিব পাৰে কাৰণ কিয় বিচাৰোঁ আমি যাতে পিছত গৈ আপোনালোকৰ এইটো ৰিগ্ৰেট নহওক যে আমি তাত এডমিশ্যনটো লোৱা হ'লে ভাল আছিল কিজানি পাছ কৰিয়ে গ'লোহেঁতেন সেই বস্তুটো যাতে পিছত নাহে আৰু পইচাটো কি হয় জানে আমি কেতিয়াবা ভাবোঁ যে এই পইচা ইমানবোৰ খৰচ কৰোঁ কিন্তু পইচা যেতিয়ালৈকে খৰচ নকৰিব নহয় পইচা আহিব ক'ৰ পৰা পইচা ইনভেষ্ট কৰিব লাগিব তেতিয়াহে পইচা আহিব ইনভেষ্ট নকৰিলে আহিব ক'ৰ পৰা চ' আমি এতিয়া নিজকে ইনভেষ্ট কৰি আছোঁ ন আমি এতিয়া পৰীক্ষাৰ কাৰণে পঢ়ি আছোঁ কিতাপ কিনিছোঁ কোৰ্চ লৈছোঁ এডমিশ্যন লৈছোঁ নিজকে ইনভেষ্ট কৰি আছোঁ তেতিয়া আমি চাকৰিটো পালে যে কিমান আহিব চাৰিওফালৰ পৰা আহিব সামৰি তাত নহ'ব এনেই কৈছোঁ পইচা মানে কি হয় এইবিলাক বস্তুৱে আমাৰ ফেক্টৰ হয় আমাৰ কি হয় আমাৰ ছাকচেছত বাধা হয় চ' অকণমান নিজকে এনালাইজ কৰি পেলাই চাব যে আপোনাক যদি সঁচাকৈ দৰকাৰ বুলি ভাবে তেতিয়াহ'লে আমি আছোঁ হ'ল এতিয়া কি ক'লোঁ অৰ্হতা নিৰ্ধাৰিত সময় আৰু শপত গ্ৰহণ এতিয়া প্ৰধানমন্ত্ৰীৰ ক্ষেত্ৰত কোনো ধৰণৰ তেনেকুৱা বিশেষ অৰ্হতা দিয়া নাই যে তেওঁৰ ইমান বছৰ হ'ব লাগিব তেওঁ আপোনাৰ কি কৈছে ইমানখিনি পঢ়া হ'ব লাগিব তেনেকুৱা ধৰণৰ কোনো অৰ্হতা দিয়া নাই তেওঁ কৈছে যে তেওঁ ভাৰতীয় নাগৰিকটো হ'বই লাগিব আৰু 2 নম্বৰতে তেওঁ হয় লোকসভা বা ৰাজ্যসভাৰ সদস্য হ'ব লাগিব আৰু যদিও তেওঁ সদস্য নহয় তেনেকুৱা ব্যক্তিজনক যদি আমি প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি দিওঁ তেওঁ কিন্তু 6 মাহৰ ভিতৰত হয় লোকসভা নহয় ৰাজ্যসভাৰ সদস্য হিচাপে নিৰ্বাচিত হ'ব লাগিব ঠিক আছে ক্লিয়াৰ বুজি পালে ইয়েছ হৈ গয়া এতিয়া চাওক তেওঁক কোনে শপত পাঠ কৰায় ৰাষ্ট্ৰপতিয়ে কৰায় আৰু মোক যদি কণ্টেক্ট কৰিব বিচাৰে মোৰ লগত যদি কিবা কথা পাতিব বিচাৰে মোক যদি কণ্টেক্ট কৰিব বিচাৰে এই নাম্বাৰটোতে ফোন কৰি পেলাই ক'ব যে কৃষ্ণ ছাৰৰ নাম্বাৰটো লাগে কৃষ্ণ ছাৰৰ লগত কথা পাতোঁ আই এম অলৱেজ এভেইলেবল ফৰ ইউ ঠিক আছে আই এম অলৱেজ এভেইলেবল ফৰ মাই ষ্টুডেণ্টছ এইটো চবেই জানে আৰু আপোনালোকে মোক এই নাম্বাৰটোত ফোন কৰিলে নাম্বাৰটো তেওঁলোকে দি দিব ঠিক আছে বা মোৰ নাম্বাৰটো দি দিওঁ ৰ'ব এইটো লওক 7906755526 অ'কে দিছ ইজ মাই নাম্বাৰ অ'কে দিয়ে দিলোঁ কৃষ্ণ ছাৰ অ'কে ইয়াত ফোন কৰিব 7906755585 5526 ফোন কৰিব মোক সুধিব কি এনি কিবা কথা থাকিলে ইয়াত ফোন কৰিব সুধিব মই আছোঁ ঠিক আছে এনি গাইডেন্স আই উইল গিভ ঠিক আছে হ'ল ক্লিয়াৰ এতিয়া কি ক'লোঁ যে ৰাষ্ট্ৰপতিয়ে কি কৰে আমাৰ প্ৰধানমন্ত্ৰীক শপত পাঠ কৰায় শপত আৰু গোপনীয়তাৰ পাঠ কাৰণ যাতে অৰ্থ অফ চিক্ৰেচি বুলি কোৱা হয় যাতে কি নহয় তেওঁ পদবীটোৰ গোপন কথাবোৰ বাহিৰলৈ ওলাই নাযায় ঠিক আছে আৰু প্ৰধানমন্ত্ৰীৰ কাৰ্যকাল কিমান প্ৰধানমন্ত্ৰীৰ কাৰ্যকাল কোনো নিৰ্ধাৰিত সময় নাই তেওঁ হয় যদি তেওঁ থাকি যায় তেতিয়া 5 বছৰলৈকে থাকিব 5 বছৰ পিছত আকৌ ইলেকশ্যন হ'ব কিন্তু তাৰ আগতেও তেওঁক আঁতৰাই দিব পাৰি তাৰ আগতেও তেওঁক আঁতৰাই দিব পাৰি যদি তেওঁ সংখ্যাগৰিষ্ঠতা লাভ নকৰে সংসদত তেতিয়াহ'লে তেওঁ আঁতৰি যাব ক্লিয়াৰ ৰিজাইন দিব পাৰে তেখেতে ৰিজাইন দিব পাৰে বা তেখেতে সংখ্যাগৰিষ্ঠতা নাপালে আঁতৰি যাব লাগে আগতে যে এনেকুৱা হৈছিলে 1989ত 1 বছৰৰ কাৰণে তাৰপিছত 1990ত আকৌ 1 বছৰৰ কাৰণে ঠিক আছে অটল বিহাৰী বাজপেয়ীজী যে আপোনাৰ এটা ভোটৰ কাৰণে তেওঁ চৰকাৰ ভাগি গৈছিল সংখ্যাগৰিষ্ঠতা নাপায় তেওঁ চৰকাৰ ভাগি গৈছিল ঠিক আছে চ' এইবিলাক কি হয় এইবিলাক উদাহৰণ হয় যে প্ৰধানমন্ত্ৰীৰ কাৰ্যকালটো ফিক্স 5 বছৰৰ কাৰণে নাথাকে যেতিয়া এতিয়া সলনি হৈ যাব পাৰে যদি তেওঁ সংখ্যাগৰিষ্ঠতা লাভ কৰা নাই তেতিয়াহ'লে তেওঁ আঁতৰিব লাগিব হৈছে অৱশ্যে ইয়াৰ অৰ্থ এইটো নহয় যে ৰাষ্ট্ৰপতিয়ে যিকোনো সময়তে প্ৰধানমন্ত্ৰীক বৰ্খাস্ত কৰিব পাৰে এতিয়া যে কৈছে সময়ছোৱাত কোনো নিৰ্ধাৰিত সময় নাই এইটো নহয় যে ৰাষ্ট্ৰপতি আজি ৰাতিপুৱা উঠিল মুড বেয়া হ'ল আজি ইয়াক মই আজি দি আছোঁ মছলা অ'কে আজি বা প্ৰধানমন্ত্ৰী নহয় এনেকুৱা কোনো কেছ নাই ঠিক আছে ৰাতিপুৱা উঠিল বোলে মুডটো বেয়া হ'ল কাল কিয়া বোলা থা আজ দেখেংগে না এই বুলি কৈ পেলাই বোলে ৰাতিপুৱাই প্ৰধানমন্ত্ৰীক আঁতৰাই দিলে সেইটো নহয় প্ৰধানমন্ত্ৰীক আঁতৰাবৰ কাৰণে কি হয় প্ৰধানমন্ত্ৰীক আঁতৰাবৰ কাৰণে প্ৰধানমন্ত্ৰীয়ে তাত গৈ পেলাই কি কৰিব লাগিব লোকসভাত গৈ পেলাই তেওঁৰ সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিব লাগিব আৰু যদি সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিব নোৱাৰে তেতিয়াহ'লে তেওঁ মানে কি ত্যাগপত্ৰ দিব লাগিব পদত্যাগ কৰিব লাগিব হয়নে বা তেওঁক বৰ্খাস্ত কৰিব
বুজি পালে আৰু এইটো মোৰ নাম্বাৰ ঠিক আছে 7906755526 এনি ডাউট এনি কথা এনি হেৰিজ মোক ফোন কৰিব ডাইৰেক্ট অপেনলি মই মোৰ নাম্বাৰটো দি দিছোঁ আপোনালোকক ঠিক আছে জাষ্ট টেক্সট এটা দি ল'ব হোৱাটছএপত এইটো হোৱাটছএপো আছে মোৰ হোৱাটছএপো আছে আৰু মোৰ এইটোত মোৰ হোৱাটছএপো আছে আৰু মোক কলো কৰিব পাৰে জাষ্ট মোক টেক্সট এটা দি ল'ব যে মই আপোনাক ছাৰ মোক এটা হেল্প লাগিছিল বুলি এনেকৈ টেক্সট এটা মই অমুকে কৈছোঁ নামটো দিব প্লেচটো দিব আৰু আপোনাৰ তাৰপিছত কেন আই কল ইউ বুলি এনেকৈ মেছেজ এটা দি ল'ব তাৰপিছত মই যদি কওঁ অ'কে কল মি তাৰপিছত ফোন কৰিব পাৰে মানে কিয় মই বিজি থাকোঁ ন বহুত সেইটো কাৰণে মোক জাষ্ট আপুনি মেছেজ এটা দি ল'ব ঠিক আছে মেছেজ এটা দি পেলাই সুধি ল'ব তাৰপিছত ফোন কৰিব পাৰে মই কথা পাতিম যাওক ঠিক আছে আৰু ভয় কৰিব নালাগে একো নাই মই সদায় আছোঁ সদায় লগত আছোঁ সদায় ছাপোৰ্টত আছোঁ ঠিক আছে এতিয়া আছে প্ৰধানমন্ত্ৰীৰ ক্ষমতা আৰু কাৰ্যকলাপ বা কাৰ্য কি চাম প্ৰধানমন্ত্ৰীৰ ক্ষমতা আৰু কাৰ্য প্ৰধানমন্ত্ৰীৰ ক্ষমতা যদি চাব যাওঁ প্ৰধানমন্ত্ৰীৰ ক্ষমতাক আমি চাৰিটা ভাগত ভাগ কৰিব পাৰোঁ যে প্ৰধানমন্ত্ৰীয়ে মন্ত্ৰী পৰিষদৰ ক্ষেত্ৰত কি ক্ষমতা পায় ৰাষ্ট্ৰপতিৰ ক্ষেত্ৰত কি ক্ষমতা পায় সংসদৰ ক্ষেত্ৰত কি ক্ষমতা পায় বা অন্যান্য কি কি ক্ষমতা আছে এতিয়া মন্ত্ৰী পৰিষদটো বেলেগ হৈ গ'ল সংসদটো বেলেগ হৈ গ'ল সংসদত আপোনাৰ যিখিনি মন্ত্ৰী আছে সেইখিনিও আহিব যিখিনি মন্ত্ৰী নাই সেইখিনিও আহিব কিন্তু মন্ত্ৰী পৰিষদ বুলি ক'লে অকল মন্ত্ৰী পৰিষদ পৰি যাব হয়নে চ' এইখিনিক যদি আমি চাওঁ তেতিয়াহ'লে প্ৰথম চাম যে মন্ত্ৰী পৰিষদৰ লগত ক্ষমতা এতিয়া চাওক মন্ত্ৰী পৰিষদৰ মুৰব্বী কোন কন হে ও প্ৰধানমন্ত্ৰী হৈছে মন্ত্ৰী পৰিষদৰ মুৰব্বী হয়নে মন্ত্ৰী পৰিষদৰ মুৰব্বী কোন আছে প্ৰধানমন্ত্ৰী চ' মন্ত্ৰী পৰিষদক কোনে আপোনাৰ নিযুক্তি দিয়ে ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে কিন্তু তাৰ পৰামৰ্শ কোনে দিয়ে প্ৰধানমন্ত্ৰীয়ে দিয়ে প্ৰধানমন্ত্ৰীয়ে ক'ব অমুকক অমুক এইকেইজন মানুহক কি কৰিব মন্ত্ৰী হিচাপে নিযুক্তি দিয়ক তেতিয়া ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিব আৰু যদি তাৰ পৰা কোনোবা এজন আঁতৰাব লাগে বৰখাস্ত কৰিব দিয়ে প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰপতিক ক'ব যে এইজনক মন্ত্ৰীৰ পৰা বৰখাস্ত কৰি দিয়ক বৰখাস্ত কৰি দিব ঠিক আছে চ' প্ৰধানমন্ত্ৰী হৈছে মন্ত্ৰী পৰিষদৰ মুৰব্বী এতিয়া কি হৈছে তেওঁ ৰাষ্ট্ৰপতিয়ে মন্ত্ৰী হিচাপে নিযুক্তি দিব পৰা ব্যক্তিসকলক পৰামৰ্শ দিয়ে ক'লো তেওঁ কি কৰে পুনৰ বিন্যাস নহয় ইয়াৰ শব্দটো কি আছিলে পুনৰ বিতৰণ কৰে পুনৰ বিন্যাস নহয় পুনৰ বিতৰণ ঠিক আছে পুনৰ বিতৰণ কৰে মই পুনৰ বিন্যাস বুলি ভাবি পেলাই পুনৰ বিন্যাস লিখিলোঁ পিছত গম পালে যে এইটো নহয় পুনৰ বিতৰণ ঠিক আছে ৰিডিষ্ট্ৰিবিউশ্যন পুনৰ বিতৰণ মানে কি কৰে তেওঁ মন্ত্ৰীসকলৰ মাজত অ'কে তুমি হোম ডিপাৰ্টমেণ্ট লোৱা তুমি ইৰিগেশ্যন লোৱা ঠিক আছে তুমি এডুকেশ্যন লোৱা তুমি হেল্থ লোৱা এনেকুৱাকৈ ডিপাৰ্টমেণ্ট বিতৰণ কোনে কৰে প্ৰধানমন্ত্ৰীয়ে কৰে আৰু তেওঁৱেই মানে কি কৰে আকৌ যদি ৰিডিষ্ট্ৰিবিউশ্যন এইটো আহি পেলাই ক'ব ছাৰ মই এইটো বস্তু বেয়া পাইছোঁ মোক বেলেগ এটা দিয়ক না তেতিয়া কি ক'ব ঠিক আছে অ'কে লোৱা না এই বুলি কৈ পেলাই দি দিব ঠিক আছে হ'ল এইটো কি আছে পুনৰ বিতৰণ হ'ল নেক্সট আছে তেওঁ এজন মন্ত্ৰীক পদত্যাগ কৰিবলৈ ক'ব পাৰে ঠিক আছে যদি তেওঁ কেতিয়াবা এনেকুৱা হয় যে মন্ত্ৰী পৰিষদে কিবা এটা ডিচিজন লৈছে তাৰে কোনোবা এজন মন্ত্ৰীয়ে সেই ডিচিজনটো মানিব বিচৰা নাই ঠিক আছে সেই ডিচিজনটো মানিব বিচৰা নাই তেওঁ লোৱা নাই তেনেস্থলত তেওঁ কি কৰিব পাৰে সেই মন্ত্ৰীজনক পদত্যাগ কৰিবলৈ ক'ব পাৰে বা আমাৰ ৰাষ্ট্ৰপতিক ক'ব পাৰে তেওঁক বৰখাস্ত কৰিব পাৰে দিবলৈ বুজি পালে চ' মন্ত্ৰী পৰিষদৰ লগত তেওঁৰ এনেকুৱা ধৰণৰ সম্পৰ্ক আছে মই মাজে মাজে জমনি কৰোঁ হা বেয়া নাপাব ধেমালি কৰি ভাল লাগে ধেমালি কৰি পঢ়াই থাকিলে ন তো বৰিংটো নাহে মোৰ নিজৰে নাহে সেইটো কাৰণে কওঁ তাৰপিছত কি আছে মন্ত্ৰী পৰিষদৰ লগত মন্ত্ৰী পৰিষদৰ বৈঠকত সভাপতিত্ব কোনে কৰে প্ৰধানমন্ত্ৰী আৰু সিদ্ধান্তসমূহক প্ৰভাৱিত কৰে মানে মন্ত্ৰী পৰিষদে ধৰি লওক ছাজেশ্যন এটা দিছে ছাৰ আমি এইটো কৰিলে ভাল হ'বনে প্ৰধানমন্ত্ৰীয়ে ক'ব অ' ন' ইউ কেনট ডু দিছ অ'কে বা প্ৰধানমন্ত্ৰীয়ে ক'ব পাৰে ইউ কে গ' মাই চাইল্ড ডু হোৱাট এভাৰ ইউ ৱান্ট এনেকৈ ক'ব পাৰে ঠিক আছে চ' কি হয় সিদ্ধান্তবিলাক কোনে প্ৰভাৱিত কৰে মন্ত্ৰী পৰিষদৰ সিদ্ধান্তবিলাক প্ৰধানমন্ত্ৰীয়ে প্ৰভাৱিত কৰে আৰু তাৰ বৈঠকত সভাপতি হয় সকলো মন্ত্ৰীৰ কাৰ্যকাল পথ প্ৰদৰ্শন নিৰ্দেশনা নিয়ন্ত্ৰণ সমন্বয় কৰে মানে যিবিলাক মন্ত্ৰীৰ বেলেগ বেলেগ ডিপাৰ্টমেণ্ট আছে দপ্তৰবিলাক আছে দপ্তৰবিলাকৰ মাজত কি কৰে সমন্বয় কৰে লিংক ৰাখে তাৰপিছত চবকে গাইড কৰে তুমি কি কৰিছা তুমি এইটো কৰা তুমি সেইটো কৰা এনেকুৱাকৈ কি কৰে গাইড কৰে ঠিক আছে তেওঁ কাৰ্যকালৰ পৰা পদত্যাগ কৰি মন্ত্ৰী পৰিষদৰ পতন ঘটাব পাৰে আৰু যদি মন্ত্ৰী পৰিষদে ছাপ'জ মন্ত্ৰী পৰিষদে বোলে প্ৰধানমন্ত্ৰীক কথাটো কৈছোঁ প্ৰধানমন্ত্ৰী যি আজি বাৰ্থডে মন্ত্ৰী পৰিষদে এটা মানুহে বোলে প্ৰধানমন্ত্ৰীক কি নকৰিলে উইচ নকৰিলে প্ৰধানমন্ত্ৰীয়ে ভাবিব ৰাতিপুৱা উঠি
बच्चों तुम लोगों ने मेरे को क्या नहीं किया विश नहीं किया ना आज निकालते हैं तेल तुम लोगों का তাৰপিছত কি কৰিব তেওঁ নিজে ৰিজাইন কৰি দিব আৰু তেওঁ নিজে ৰিজাইন কৰি দিয়াৰ লগে লগে গোটেই মন্ত্ৰী পৰিষদ ঠাপ মন্ত্ৰী পৰিষদ কি হৈ যাব ভংগ হৈ যাব কাৰণ তেওঁই মেইন আছিল ন তেওঁ যোৱাৰ লগে লগে গোটেই মন্ত্ৰী পৰিষদটো ভংগ হৈ যাব তাৰ পিছত আকৌ নতুন প্ৰধানমন্ত্ৰী নতুন মন্ত্ৰী পৰিষদ তেনেকৈ গঠন কৰিব লাগিব হয়নে সো তেওঁ পদত্যাগ কৰি মন্ত্ৰী পৰিষদ কি কৰিব পাৰে পতন ঘটাব পাৰে যেহেতু প্ৰধানমন্ত্ৰীয়ে মন্ত্ৰী পৰিষদৰ মুৰব্বী হিচাপে থিয় দিয়ে সেই প্ৰধানমন্ত্ৰী পদত্যাগ কৰিলে সব মানে কি সবে হেৰাই যায় সব মানে ভংগ হৈ যায় কিন্তু যদিহে মন্ত্ৰী এজন মৰে বোলে এটা কাৰ নাম ল'ম সবকেতো ভালেই লাগে কোনো এনেকুৱা নাই কোনোবা এজন মন্ত্ৰী ঘপকে কোনোবা এটা ডিপাৰ্টমেণ্টৰ মন্ত্ৰী এজন ঢুকাই থাকিলে ঠিক আছে মাজতে আগতে এবাৰ তেনেকুৱা আছিল যেনেকৈ আমাৰ মনোহৰ পাৰিকৰ যি ঢুকাইছিলে মনোহৰ পাৰিকৰ যি প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ মন্ত্ৰী আছে ডিফেন্স মিনিষ্টাৰ তেখেত ঘপকে ঢুকাই থাকিলে ঢুকাই থকাৰ পিছত জানো চৰকাৰ ভংগ হৈছিলে নহৈছিলে তেওঁৰ ডিপাৰ্টমেণ্টটো এতিয়া ৰাজনাথ সিং ডাঙৰীয়া চাই আছে নে ৰাজনাথ সিঙে চাই আছে চ' বস্তুটো হ'ল কি যে মন্ত্ৰী এজন ঢুকালে মন্ত্ৰীসভা কোনো চেঞ্জ নহয় জাষ্ট তেওঁৰ কুৰ্চীটো খালী হয় বেলেগ এজন আহি বহিব কিন্তু প্ৰধানমন্ত্ৰী যদি আঁতৰি যায় প্ৰধানমন্ত্ৰীয়ে পদত্যাগ কৰে বা মন্ত্ৰী এজনেও যদি পদত্যাগ কৰে তেতিয়া কোনো ফৰক নপৰে তেওঁ কুৰ্চীত বেলেগ বহিব কিন্তু প্ৰধানমন্ত্ৰীয়ে যদি পদত্যাগ কৰে বা প্ৰধানমন্ত্ৰী যেনেকৈ ইন্দিৰা গান্ধীৰ সময়ত প্ৰধানমন্ত্ৰী যদি মৰি যায় তেতিয়া মন্ত্ৰীসভাই কি হৈ যায় ভংগ হৈ যায় ক্লিয়াৰ বুজিছে নে নাই বুজা পঢ়াই থাকিলে বেছি এগ্ৰেছিভ হৈ যাওঁ নেকি মই বেছি এগ্ৰেছিভ হৈ যাওঁ নেকি এতিয়া চাওক ৰাষ্ট্ৰপতিৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ পাৱাৰ কেনেকুৱা ৰাষ্ট্ৰপতিৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে কি কৰে মানে কেনেকুৱা ধৰণৰ ক্ষমতা আছে এতিয়া মই কি কৈছিলোঁ ৰাষ্ট্ৰপতি আৰু মন্ত্ৰী পৰিষদৰ মাজত ব্ৰিজ হিচাপে কোনে কাম কৰে প্ৰধানমন্ত্ৰীয়ে কাম কৰে হয়নে ৰাষ্ট্ৰপতি আৰু হেৰিৰ মাজত মানে মন্ত্ৰী পৰিষদৰ মাজত ব্ৰিজ হিচাপে কোনে কাম কৰে প্ৰধানমন্ত্ৰীয়ে কাম কৰে হৈছে প্ৰধানমন্ত্ৰীয়ে কাম কৰে চ' তেওঁৰ কিছুমান দায়িত্ব আছে যে মন্ত্ৰী পৰিষদে কিবোৰ নিৰ্ণয় লৈছে কি কাম কৰিছে প্ৰশাসন কেনেকৈ চলাইছে সেইবিলাকৰ বিষয়ে কাক অৱগত কৰি ৰাখে ৰাষ্ট্ৰপতিক অৱগত কৰি ৰাখে ৰাষ্ট্ৰপতিক কৈ ৰাখে তেওঁ ৰাষ্ট্ৰপতি আৰু মন্ত্ৰী পৰিষদৰ মাজত যোগাযোগ মানে ব্ৰিজ ঠিক আছে কি হৈছে কেন্দ্ৰীয় পৰিক্ৰমা প্ৰশাসনৰ সৈতে সম্পৰ্কিত মন্ত্ৰী পৰিষদৰ সকলো সিদ্ধান্ত ৰাষ্ট্ৰপতিক জনাই যায় হৈছে তাৰপিছত আছে আইন প্ৰণয়নৰ প্ৰস্তাৱ সম্পৰ্কীয় এনে তথ্য যদি ৰাষ্ট্ৰপতিয়ে কয় যে মোক অমুক বস্তুটো লাগিছিল ৰে তাৰপিছত ক'ব যে ঠিক আছে ছাৰ মই দি দিম হৈছে তাৰপিছত ৰাষ্ট্ৰপতিক আনি পেলাই দি দিব যে ছাৰ কি হৈছে এইখন আপুনি বিচৰাখন ক'ৰ পৰা আনি দিছে মন্ত্ৰী পৰিষদৰ পৰা আনি দিছে ঠিক আছে চ' তেওঁক যেতিয়াই ৰাষ্ট্ৰপতিয়ে কিবা এটা বিচাৰিব তেতিয়া প্ৰধানমন্ত্ৰীয়ে কি কৰিব আপোনাৰ মন্ত্ৰী পৰিষদৰ পৰা আনি পেলাই ৰাষ্ট্ৰপতিক কি কৰিব সেই আইন সম্পৰ্কীয় যি তথ্য বিচাৰে সেই তথ্য প্ৰদান কৰিব যদি ৰাষ্ট্ৰপতিয়ে এনে কৰিব বিচাৰে কিন্তু মন্ত্ৰী পৰিষদ দাখিল কৰা নাই উপমন্ত্ৰীয়ে সিদ্ধান্ত লৈছে কিন্তু পৰিষদে বিবেচনা কৰা নাই যদি ৰাষ্ট্ৰপতিয়ে এনে কৰিব বিচাৰে মন্ত্ৰী পৰিষদ বিবেচনাৰ বাবে দাখিল কৰা যিকোনো বিষয় যাৰ ওপৰত মন্ত্ৰীয়ে সিদ্ধান্ত লৈছে কিন্তু পৰিষদে বিবেচনা কৰা নাই তেনেস্থলতো কি কৰিব আপোনাৰ যদি মানে এনেকুৱা হয় যে কিবা এটা সিদ্ধান্ত ৰাষ্ট্ৰপতিয়ে মানে ধৰি লওক কিবা এটা সিদ্ধান্ত ল'ব বিচাৰিছে কিন্তু মন্ত্ৰী পৰিষদে তাৰ ওপৰত কোনো বিবেচনা কৰা নাই আৰু তেনে ক্ষেত্ৰতো প্ৰধানমন্ত্ৰীয়ে কি কৰিব ৰাষ্ট্ৰপতি আৰু মন্ত্ৰী পৰিষদৰ মাজত যোগসূত্ৰ স্থাপন কৰি পেলাই দুইটা পাৰ্টিৰ মাজত মানে মন্ত্ৰী পৰিষদক সেই বস্তুখিনি এটা সিদ্ধান্তলৈ উপস্থিত হয় সেই সিদ্ধান্তটো কাক জনাব ৰাষ্ট্ৰপতিক জনাব ঠিক আছে তাৰপিছত 2 নম্বৰতে কি আছে ৰাষ্ট্ৰপতিৰ সন্দৰ্ভত তেওঁৰ ৰাষ্ট্ৰপতিক ভাৰতৰ এটৰ্নি জেনেৰেল ভাৰতৰ কণ্ট্ৰলাৰ অডিটৰ জেনেৰেল কেক বুলি যাক কওঁ UPSCৰ অধ্যক্ষ সদস্য নিৰ্বাচন আয়ুক্ত বিত্ত আয়ুক্ত অধ্যক্ষ সদস্য আদিৰ দৰে গুৰুত্বপূৰ্ণ বিষয় নিযুক্তি সন্দৰ্ভত পৰামৰ্শ দিয়ে মানে কি কৈছে যে অলৰেডি আমি চাইছিলোঁ যে তেওঁ কি কৰে মানে ৰাষ্ট্ৰপতিয়ে কাক হেৰি দিয়ে এপইণ্ট কৰে মানে কাক নিযুক্তি দিয়ে এটৰ্নি জেনেৰেলক নিযুক্তি দিয়ে ভাৰতৰ কণ্ট্ৰলাৰ কেগক নিযুক্তি দিয়ে UPSCৰ চেয়াৰমেন আৰু আপোনাৰ মেম্বাৰ্ছবিলাকক নিযুক্তি দিয়ে আপোনাৰ আমাৰ চিফ ইলেকশ্যন কমিশনাৰ যি যোনজন কি আছে মুখ্য নিৰ্বাচনী বিষয়া তেখেতক নিযুক্তি দিয়ে হয়নে বা আপোনাৰ যি বিত্ত আয়োগ আছে বিত্ত আয়োগৰ চেয়াৰমেন আৰু সদস্যসকলক নিযুক্তি দিয়ে কিন্তু এই নিযুক্তিৰ ক্ষেত্ৰত কোনে পৰামৰ্শ আগবঢ়ায়
প্ৰধানমন্ত্ৰীয়েও মাত দিব ন যে এইজন মানুহক দিব পাৰিম ঠিক আছে তাৰপিছত ৰাষ্ট্ৰপতিয়ে কি কৰে ঠিক আছে তেওঁকে আমি দি দিওঁ হৈছে এতিয়া আছে সংসদৰ সন্দৰ্ভত ওকে সংসদৰ সন্দৰ্ভত কি আছে সংসদৰ সন্দৰ্ভত আমাৰ প্ৰধানমন্ত্ৰীৰ ক্ষমতা কেনেকুৱা যে প্ৰধানমন্ত্ৰী কি আছে সংসদ যে ৰাষ্ট্ৰপতিয়ে কি কৰিব পাৰে আহ্বান আৰু স্থগিত ৰাখে কাৰ পৰামৰ্শত হয় প্ৰধানমন্ত্ৰীয়ে যেতিয়া ৰাষ্ট্ৰপতিক পৰামৰ্শ দিব সেই পৰামৰ্শমতে ৰাষ্ট্ৰপতিয়ে কি কৰিব সংসদ আহ্বান কৰিব আৰু সংসদ স্থগিত ৰাখিব ঠিক আছে ৰাষ্ট্ৰপতিক পৰামৰ্শ দিয়ে 2 নম্বৰতে যিকোনো সময়তে ৰাষ্ট্ৰপতিৰ ওচৰত লোকসভা ভংগ কৰাৰ পৰামৰ্শ দিব পাৰে ৰাষ্ট্ৰপতিৰ ওচৰত গৈ পেলাই ৰাষ্ট্ৰপতিক ক'ব পাৰে যে ছাৰ লোকসভাখন ভংগ কৰি দিয়ক ঠিক আছে তাৰপিছত ৰাষ্ট্ৰপতিয়ে লোকসভা ভংগ কৰি দিব ভংগ কৰি দিয়াৰ লগে লগে সেই মন্ত্ৰী পৰিষদটো ভংগ হৈ যাব আকৌ নতুন ইলেকশ্যন হ'ব লাগিব তাৰপিছত যে সদনত চৰকাৰী নীতি ঘোষণা কৰে আৰু কি হৈছে চৰকাৰৰ যিবিলাক আইন আনে সেই নীতিবিলাক ৰুলছবিলাক আনে সেইবিলাক কোনে সদনত ঘোষণা কৰে কাৰণ তেওঁ কি হৈছে সদনৰ মুৰব্বী আৰু যিটো পাৰ্টি যিটো মানে ৰাজনৈতিক পাৰ্টি ক্ষমতাত আছে সেই পাৰ্টিটোৰ নেতা আৰু সদনৰ মুৰব্বী আৰু গভৰ্ণমেণ্টৰ মুৰব্বী আমাৰ চৰকাৰৰ মুৰব্বী আৰু সেইটো কাৰণে চৰকাৰী গোটেই নীতিবোৰ সদনত কোনে ঘোষণা কৰে প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰে হা প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰে কাৰণ সেইটো তেওঁৰ দায়িত্ব তাৰপিছত আছে অন্যান্য ক্ষমতা আৰু কাৰ্যসমূহ প্ৰধানমন্ত্ৰী আৰু অন্যান্য ক্ষমতা কিছুমান আছে যেনেকৈ প্ৰধানমন্ত্ৰীয়ে কি কৰে তেওঁ যেনেকৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াক চাওক তেওঁ গোটেই অসম ঘূৰি ফুৰে হয়নে ছাৰ হিমন্ত বিশ্ব শৰ্মা তেখেতে অসম ঘূৰি ফুৰে আৰু মানুহবিলাকক লগ কৰে বেলেগ বেলেগ মানুহবিলাকক লগ কৰে মানুহবিলাকৰ বুজবিলাক লয় মানুহবিলাকৰ প্ৰব্লেমবিলাক শুনে মানুহবিলাকৰ প্ৰব্লেমবিলাকৰ চলিউশ্যন দিবলৈ ট্ৰাই কৰে হয়নে তেওঁ জনসাধাৰণৰ মাজত গৈ পেলাই কি কৰে জনসাধাৰণৰ বুজ লয় বা আমাৰ যি অনাৰেবল প্ৰাইম মিনিষ্টাৰ মোদীজী তেখেতেও গৈ পেলাই কি কৰে জনসাধাৰণৰ মাজত গৈ পেলাই জনসাধাৰণৰ সমস্যাবোৰ শুনে আৰু সমস্যাবোৰৰ সমাধান দিবলৈ ট্ৰাই কৰে ঠিক সেই কামটোৱে মানে প্ৰধানমন্ত্ৰীৰ হয় যে প্ৰধানমন্ত্ৰীয়ে কি কৰে যিহেতু তেওঁ গোটেই মানুহবিলাকক ৰিপ্ৰেজেণ্ট কৰে কাৰণ গোটেই মানুহবিলাকে যাক যাক নিৰ্বাচিত কৰি পঠিয়াইছে তেওঁলোকে গৈ পেলাই প্ৰধানমন্ত্ৰীক মানে কোনজন প্ৰধানমন্ত্ৰী হ'ব সেইটো ডিচাইড কৰে সিদ্ধান্ত লয় আৰু সেইটো কাৰণে নেতা হিচাপে নিৰ্বাচিত কৰি পেলাই আৰু সেইটো কাৰণে কি হৈছে প্ৰধানমন্ত্ৰীৰ এইটো এটা কৰ্তব্য যে তেওঁ প্ৰত্যেক মানে মানুহবিলাকৰ মাজে মাজে গৈ পেলাই যে মানুহৰ পৰা তেওঁলোকৰ কি হয় প্ৰব্লেমবোৰ শুনিব আৰু প্ৰব্লেমবোৰৰ সমাধান উলিয়াব ঠিক আছে এতিয়া চাওক তেওঁ ৰাজ্যিক পৰিকল্পনা পৰিষদৰ অধ্যক্ষ দি ষ্টেট প্লেনিং কমিশ্যন আছে ন তাৰ কি আছে অধ্যক্ষ হয় ঠিক আছে 1 নম্বৰতে তেওঁ ইয়াৰ অধ্যক্ষ তেওঁ একেৰাহে এবছৰৰ বাবে কাৰ্যনিৰ্বাহ কৰি পৰিৱৰ্তনৰ সংশ্লিষ্ট আঞ্চলিক পৰিষদৰ উপসভাপতি হিচাপে কাম কৰে ঠিক আছে যিবিলাক আঞ্চলিক পৰিষদবিলাক আছে ন যেনেকৈ জোনেল কাউন্সিল বুলি কৈছে ন তাৰ কি আছে উপসভাপতি হিচাপে কাম কৰে তেওঁ আন্তঃৰাজ্যিক পৰিষদ আৰু নীতি আয়োগৰ পৰিচালনা পৰিষদৰ সদস্য দুইটাই প্ৰধানমন্ত্ৰীৰ নেতৃত্বত ঠিক আছে ৰাজ্য নহয় কেন্দ্ৰ চৰকাৰৰ এইটো বস্তু ভুল হৈছে দেই এইটো বস্তু ভুল হৈছে খটো ভুল হৈছে এইটো খটো ভুল হৈছে খটো ভুল হৈছে তেওঁ আন্তঃৰাজ্যিক পৰিষদৰ নীতি আয়োগৰ পৰিচালনা পৰিষদ এইটো ভুল হৈছে ঠিক আছে তেওঁ কি হয় কিহৰ চেয়াৰমেন হয় নীতি আয়োগৰ চেয়াৰমেন হয় মানে এই দুটা ভুল হৈছে এই দুটা মই কাৰেক্ট কৰি পেলাই দিম মানে বস্তুটো কি হৈছে এই দুটা আপোনাৰ চিফ মিনিষ্টাৰৰ পাৱাৰ হে ঠিক আছে চিফ মিনিষ্টাৰৰ পাৱাৰ আছিল চিফ মিনিষ্টাৰৰ পাৱাৰটো মই ইয়াত হেৰি কৰি দিলোঁ ঠিক আছে এইটো হেৰি হৈ গ'ল এইটো মুখ্যমন্ত্ৰী চাওক ইয়াত মুখ্যমন্ত্ৰী আছে এইটো দেখিছেনে মুখ্যমন্ত্ৰী মানে মই চিফ মিনিষ্টাৰৰ পাৱাৰটো ইয়াত লিখি দিলোঁ এইটো প্ৰধানমন্ত্ৰী নহয় এতিয়া বুজি এইটো মনত ৰাখক যে প্ৰধানমন্ত্ৰী কি হৈছে আমাৰ কি কৰোঁ ইয়াত এইটো মনত ৰাখিব নালাগে যে নীতি আয়োগৰ চেয়াৰমেনটো হয় প্ৰধানমন্ত্ৰী আৰু আপোনাৰ তেওঁৰ কাম হৈছে যে আমাৰ যিবিলাক হেৰি আছে মানে পাব্লিক আছে পাব্লিকৰ মাজত গৈ পেলাই কি কৰিব লাগিব তেওঁ পাব্লিকৰ লগত আলোচনা কৰি পেলাই পাব্লিকৰ যিবিলাক সমস্যা আছে সমস্যাবিলাকৰ সমাধান উলিয়াব লাগিব হয়নে চ'
তাৰ পিছত আছে অন্যান্য ক্ষমতাত জৰুৰীকালীন ক্ষমতা এই ক্ষমতাখিনি এইখিনি দৰকাৰ নাই আৰু এতিয়া চাব লাগিব যে কোন কোন প্ৰধানমন্ত্ৰী এতিয়া চাব লাগিব যে কোন কোন প্ৰধানমন্ত্ৰী এনেকুৱা আছে যিসকল আপোনাৰ কি হৈছে মুখ্যমন্ত্ৰী হৈছে কাৰণ ইয়াৰ আগৰ যিখিনি ক্ষমতা আছিল ন সেই ক্ষমতাখিনি প্ৰয়োজন নাই ঠিক আছে সিমানখিনি দৰকাৰ নাই যিখিনি লাগে সেইখিনি দিম ন সো ইয়াত আছে যে কোন কোন প্ৰধানমন্ত্ৰী মুখ্যমন্ত্ৰী প্ৰধানমন্ত্ৰী হৈছিল কিয়নো কেতিয়াবা কুৱেশ্যনটো বনাওঁতে এনেকুৱাকৈ বনাই দিব পাৰে যে আপোনাৰ কোন মানে তল এনেকৈ ষ্টেটমেণ্টটো দিব পাৰে ন কোনজন ব্যক্তি মানে কোনখন মানে এনেকৈ দিব পাৰে যে অমুক নাম এটা দি পেলাই ক'লে অমুকজন আপোনাৰ পূৰ্বতে এতিয়া মোৰাৰজী দেশাই ক'লে এতিয়া মোৰাৰজী দেশাই পূৰ্বতে বম্বে ৰাজ্যৰ মুখ্যমন্ত্ৰী আছিল আৰু পিছত গৈ পেলাই তেওঁ কি প্ৰধানমন্ত্ৰী হৈছিলে চ' আমি জানি থ'ব লাগে ন কোন কোন তেনেকৈ কি আহিছিলে মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হৈছিল এতিয়ালৈকে এনেকুৱা 6জন লোক আছে যিবিলাক কি হৈছিলে মুখ্যমন্ত্ৰী হৈছিলে প্ৰথম পিছত প্ৰধানমন্ত্ৰী আছিল যেনেকৈ আমাৰ মোদীজী বৰ্তমান আছে মোদীজী কি আছিলে গুজৰাটৰ মুখ্যমন্ত্ৰী আছিল তাৰপিছত গৈ প্ৰধানমন্ত্ৰী হৈছে চ' কোন কোন আছে মোৰাৰজী দেশাই আছে চৰণ সিং আছে ভিপি সিং আছে পিভি নৰসিংহ ৰাও আছে এইচ.ডি. দেৱেগৌড়া আছে আৰু নৰেন্দ্ৰ মোদী আছে হৈছে নামকেইটা মনত ৰাখিব বাকী ইমানটা মনত ৰাখিব নালাগে 1952-56 চনৰ সময়ছোৱাতে পূৰ্বৰ বম্বে ৰাজ্যৰ মুখ্যমন্ত্ৰী হৈছিল মোৰাৰজী দেশাই আৰু তেওঁ 1977ত যেতিয়া ফাৰ্ষ্ট অকংগ্ৰেছী চৰকাৰ কেন্দ্ৰত গঠন হৈছিলে তাৰ প্ৰধানমন্ত্ৰী আছিল ঠিক আছে তাৰপিছত আছে তেওঁৰ উত্তৰাধিকাৰী চৰণ সিঙে কি আছে 1967-68ত কি আছিলে চনত মুখ্যমন্ত্ৰী আছিল আৰু 1970 চনত অবিভক্ত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী আছিল মানে মোৰাৰজী দেশাইৰ পিছত কোন আহিছিলে চৰণ সিং আহিছিলে আৰু চৰণ সিঙে 1967-68 চন আৰু 1970 চনত সেই সময়ৰ যি অবিভক্ত উত্তৰ প্ৰদেশ আছিল তাৰ মুখ্যমন্ত্ৰী আছিল আৰু পিছত গৈ পেলাই কি হৈছিলে তেওঁ মোৰাৰজী দেশাইৰ পিছত প্ৰধানমন্ত্ৰী হৈছিল ঠিক আছে তাৰপিছত পিভি নৰসিংহ ৰাওৱে 1991 আৰু 96 চনৰ ভিতৰত এই পদত অধিষ্ঠিত হোৱা দক্ষিণ ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী মানে প্ৰথম দক্ষিণ ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন আছিলে পিভি নৰসিংহ ৰাও 1991 পৰা 1996 লৈকে আছিল তেওঁ 1971 পৰা 1973 ভিতৰত কি আছিলে অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী আছিলে পিভি নৰসিংহ ৰাও তাৰপিছত আছে এইচ.ডি. দেৱেগৌড়া 1965 চনৰ জুন মাহত ইউনাইটেড ফ্ৰণ্ট চৰকাৰ নেতৃত্ব দিবলৈ নিৰ্বাচিত হোৱা সময়ত দেৱেগৌড়া কৰ্ণাটকৰ মুখ্যমন্ত্ৰী আছিল ঠিক আছে তেওঁ মুখ্যমন্ত্ৰী আছিল হৈছে দেৱেগৌড়া পিছত নৰেন্দ্ৰ মোদী কি আছিলে নৰেন্দ্ৰ মোদী আমাৰ গুজৰাটৰ মুখ্যমন্ত্ৰী আছিল আৰু তাৰ পৰা তেওঁ 2014ত আমাৰ প্ৰধানমন্ত্ৰী হ'বলৈ নিৰ্বাচিত হৈছিল চ' ইয়াত এইখিনি কথা মনত ৰাখিলে হৈ গ'ল হৈছে এতিয়া মই কি ক'লোঁ যে ইয়াৰ আগতে যিখিনি পঢ়াইছিলোঁ মানে কি হ'ল ভুলটো এইটো হ'ল যে মই কৈছোঁ না মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰী দুইটা শ্লাইড বনাইছিলোঁ বনাই পেলাই মই মুখ্যমন্ত্ৰীখিনি কাটি দিলোঁ কাটি দিওঁতে মানে মুখ্যমন্ত্ৰীৰ ঠাইত মই প্ৰধানমন্ত্ৰীৰ ঠাইত মুখ্যমন্ত্ৰীখিনি ৰাখি পেলাই মানে মুখ্যমন্ত্ৰী সেই লাষ্টৰ যিখিনি মানে মুখ্যমন্ত্ৰীৰ ক্ষমতা বুলি কৈছোঁ অন্যান্য ক্ষমতাখিনি আছিল সেইখিনি অন্যান্য ক্ষমতাত তেনেকুৱা একো নাই অন্যান্য ক্ষমতাত প্ৰধানমন্ত্ৰী এইটোৱে আছে যে প্ৰধানমন্ত্ৰী কি হৈছে আপোনাৰ হেৰি মুৰব্বী আমাৰ চেয়াৰমেন হয় কাৰ নীতি আয়োগৰ চেয়াৰমেন হয় আৰু প্ৰধানমন্ত্ৰী কি হৈছিলে প্ৰধানমন্ত্ৰী আপোনাৰ গোটেই জনসাধাৰণৰ মাজত গৈ পেলাই জনসাধাৰণৰ মাজক লগ কৰে আৰু তেওঁ আমাৰ গোটেই ভাৰতৰ মানে যিকোনো যেতিয়া ক্ৰাইচিছ হয় ন ক্ৰাইচিছৰ চিফ মেনেজাৰ মানে যিবিলাক আমাৰ ৰাজ্যিক দুৰ্যোগ আমাৰ ৰাষ্ট্ৰীয় দুৰ্যোগৰ ক্ষেত্ৰতে হওক যিকোনো ক্ষেত্ৰতে যেতিয়া ক্ৰাইচিছ আহিব দুৰ্যোগৰ ক্ষেত্ৰত তেওঁ কি হৈছে চিফ ক্ৰাইচিছ মেনেজাৰ ঠিক আছে এইখিনিয়ে আছিলে এই টপিকটো আজি আমাৰ কি খতম হ'ল ৰাজ্যপাল খতম হ'ল চ' এইখিনি টেনশ্যন ল'ব নালাগে সেইখিনিৰ পৰা একো কুৱেশ্যন নবনে মানে যিখিনি অন্যান্য কুৱেশ্যন আছে অন্যান্য সেইখিনি আছে তাৰ পৰা একো কুৱেশ্যন নবনে তো আপোনালোকে ইমান এটা হেৰি কৰিব নালাগে ঠিক আছে সেইখিনি টেনশ্যন ল'ব নালাগে চ' এতিয়া কথাটো হৈছে কি যে এতিয়া এইটো কথা হৈছে যে আপোনালোকে
যিখিনি পঢ়াইছোঁ সেইখিনি ভালকৈ পঢ়িলেই হ'ল আৰু যিমান পাৰে কুৱেশ্যন ট্ৰাই কৰক আৰু কাইলৈতো আমি কুৱেশ্যন এনচাৰ ডিছকাছ কৰিম তেতিয়াহ'লে আৰু ছানডে আপোনালোকৰ এটা টেষ্টো লোৱা যাব ইমান দিন যিখিনি পঢ়ালোঁ তাৰ ওপৰত এটা টেষ্ট লোৱা যাব আৰু কালি আমি সেইখিনি ডিছকাছ কৰিম ঠিক আছে চ' আজিলৈ ইমানখিনি আছিল ধন্যবাদ